প্ৰাৰ্থনা কৰিছোঁ। প্ৰথমতে আহক আমাৰ পবিত্ৰ মৰমীয়াল পিতৃ ঈশ্বৰ তোমাক ধন্যবাদ কৰিছোঁ। আমি পূৰ্বে যেতিয়া তোমাৰ আগত পাপী আৰু দণ্ডনীয় শত্ৰুৰূপে জীৱিত আছিলোঁ পাপত, সেই অৱস্থাতে তুমি আমাক প্ৰেম কৰিলা, অনুগ্ৰহ কৰিলা আৰু আমাৰ সকলো পাপ, অপৰাধ, অবাধ্যতা, মানসিক স্বাৰ্থপৰ জীৱনত আমাক দণ্ড নিদি তোমাৰ পৰা হেৰাই থকা অৱস্থাত, মৰি থকা অৱস্থাত আমাক দয়া কৰি আমাৰ অপৰাধ পাপ তুমি বলা প্ৰভু, আৰু আমাৰ পাবলগীয়া ধাৰ্মিক পবিত্ৰ ঈশ্বৰৰ বিচাৰ, দণ্ড, পানিছমেণ্ট তুমি ল'লা প্ৰভু। আৰু তোমাৰ এই অনুগ্ৰহৰ কাৰণেই, তোমাৰ এই দয়াৰ কাৰণে আজি আমি এই মহা পৰিত্ৰাণ, মহা অনুগ্ৰহ পাইছোঁ। তোমাৰ লোকসকল আমি আজি বিভিন্ন ঠাইত এতিয়া আছে, অনলাইনতে হওক বা ইয়াতে বিভিন্ন জেগাত, সকলোকে তুমি দয়া কৰক। য'ত আছে তাতে তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ দান কৰক, যাতে আমি সকলোৱে তোমাৰ গৌৰৱৰ কাৰণে আমি জীয়াই থাকিব পাৰিম বাকী বছৰত। আমাৰ ভাই ভনীসকল ৰোগ ব্যাধিত থকাসকলক তুমি সুস্থ কৰিব, যাতে সুস্থ হৈয়ে তেওঁলোকে তোমাৰ কাৰণে আকৌ জীয়াই থাকিব পাৰিব। পৰীক্ষকক জয় কৰিবলৈ পৰীক্ষিত হোৱাবিলাকক সহায় কৰিব, অনুগ্ৰহ দান কৰিব। আৰু আমি যেন তোমাৰ পৰা অনুগ্ৰহ পাই আমি বাঢ়ি বাঢ়ি যাওঁ, আমাৰ পৰিত্ৰাণত বৃদ্ধি পাওঁ, আমাক আশীৰ্বাদ কৰক। আৰু জীৱনৰ সকলো পৰিস্থিতিত, সকলো সময়তে তোমাক যেন ভাৰাকা হেৰাই নেপেলাওঁ, তোমাৰ পৰা যেন যি আমাৰ অলৰতা আৰু আমি যেন থিৰ হৈ থাকিব পাৰোঁ, আমাক আশীৰ্বাদ কৰক, আমাক সহায় কৰক। আমি বৰ ব্যক্তিগতভাৱে দুৰ্বল, কমজুৰি, অজ্ঞান, তেনেই অকামিলা লোক হয় প্ৰভু। তুমি আমাক সকলোকে দয়া কৰক। এই শেষকালৰ মানুহৰ মাজত আমি সুবাতৰি প্ৰচাৰ কৰিবৰ কাৰণে আমাক তোমাৰ আশীৰ্বাদ লাগে আৰু অধিক শক্তি লাগে। দয়া কৰি আমাক সেই আশীৰ্বাদ অনুগ্ৰহ দান কৰক। তোমাক ভাল পোৱা লোকসকলৰ বাবে এই পুৱাবেলা তোমাৰ বাইকো আমাক দান কৰক। পৰিস্থিতিয়ে, পৰিৱেশ সাপেক্ষে অনুগ্ৰহ কৰক, যাতে আমি তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁ। তুমি আমাক আশীৰ্বাদ কৰক। পবিত্ৰ আত্মা এতিয়াও এই সময়তে আশীৰ্বাদ অনুগ্ৰহ দান কৰক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। আহক আমি কলচীয়া 1 অধ্যায়লৈ গৈছোঁ। কলচীয়া 1 অধ্যায়, কলচিয়ান চেপ্টাৰ 1, বাইবেল মেলিছোঁ। কলচীয়া 1 অধ্যায়, কলচীয়া 1 অধ্যায়, কলচিয়ান চেপ্টাৰ 1, কলচীয়া 1 অধ্যায় 6 পদ, কলচীয়া 1 অধ্যায় 6 পদ, কলচীয়া 1 অধ্যায় 6 পদ, কলচীয়া 1 অধ্যায় 6 পদ মই পঢ়ি দিছোঁ। যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেইদিনাৰে পৰা সেই সুবাৰ্তা তোমালোকৰ মাজত তেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। ঈশ্বৰৰ লোকৰ বাবে ঈশ্বৰে যি পৰিত্ৰাণ দিছে, সেই পৰিত্ৰাণ, সেই চেলভেশ্যন বহুত মূল্যৱান, বহুত অতুলনীয় আৰু অক্ষয় অলৰ উজৰ যি উত্তৰাধিকাৰ পিতৰে কৈছে, সেই মহা পৰিত্ৰাণৰ কথা হিব্ৰীত কৈছে। ঈশ্বৰে আমাক যি পৰিত্ৰাণ দিছে, এই পৰিত্ৰাণ সঁচাই অতি অতুলনীয়, অবৰ্ণনীয় বুলি প্ৰথম পিতৰে 1 অধ্যায়ত কৈছে। সেই ক'ব নোৱাৰা প্ৰেম ঈশ্বৰে আমাক যি মহা পৰিত্ৰাণ দিছে, আৰু সেই পৰিত্ৰাণ যিসকলে এতিয়া পাইছে, তেওঁলোকে তাৰ মূল্য হয়তো সম্পূৰ্ণ এতিয়া বুজি নাপাব পাৰে পৰিত্ৰাণ পোৱাৰ লগে লগে। কিন্তু যেতিয়া আমি
সেই পৰিত্ৰাণত বাঢ়ি যাওঁ, বৃদ্ধি হওঁ, বিশ্বাসত বাঢ়ি যাওঁ, তেতিয়া আমি বুজি পাওঁগৈ এই পৰিত্ৰাণ সঁচাই অতুলনীয়, অবৰ্ণনীয়, অতি মূল্যৱান, অতি গৌৰৱৰ পৰিত্ৰাণ আমি পাইছোঁ ঈশ্বৰৰ পৰা। গতিকে আমি যি পৰিত্ৰাণ পাইছোঁ আৰু যিদিনাখন আমি সেই সত্যক জানিলোঁ, বুজিলোঁ, গতিকে তাৰ পিছৰ পৰা আমাৰ খ্ৰীষ্টিয়ান জীৱনত আমি সলনি হোৱা প্ৰক্ৰিয়াৰ মাজেদি, প্ৰচেছৰ মাজেদি আমি ক্ৰমান্বয়ে আগুৱাই গৈ থাকোঁ, ধাৱমান হওঁ। যেনেকৈ সন্তানক মাক বাপেকে যত্ন দিয়াৰ পিছত সন্তানৰ লালন পালন কৰি, সন্তানক ডাঙৰ দীঘল পালন কৰি, সন্তানক ডাঙৰ দীঘল কৰি, বৃদ্ধি কৰি, ডাঙৰ মানুহ কৰি, তেওঁৰ ব্যক্তিত্ব, কেৰেক্টাৰ, চৰিত্ৰ মাক বাপেকে বনাব বিচাৰে, ভাল এজন ব্যক্তিত্ব হিচাপত নিজৰ সন্তানক দেখা পাব বিচাৰে। শাৰীৰিক ফালৰ পৰা আৰু তেওঁলোকৰ চাৰিত্ৰিক ফালৰ পৰা নিজৰ সন্তানক এজন ভাল মানুহ হোৱাটো, ডাঙৰ হোৱাটো বিচাৰে, নহয় জানো? মানে চাৰিত্ৰিক ফালৰ পৰা, ব্যক্তিত্বৰ ফালৰ পৰা। সেইটো কৰিবলৈ যাওঁতে সন্তানবিলাক এটা প্ৰক্ৰিয়া, এটা নিয়ম, এটা ছিষ্টেমৰ মাজেদি সন্তানে গৈ থাকে, গতি কৰে। সামাজিকভাৱে, মানসিকভাৱে, আৱেগিকভাৱে সন্তানবিলাক এটা নৰ্মেল স্বাভাৱিক খ্ৰীষ্টিয়ান জীৱন, মানে নৰ্মেলভাৱে সন্তানে বৃদ্ধি পাই যায়। ঠিক একেধৰণে নতুন জন্ম পোৱা প্ৰত্যেকজন ঈশ্বৰৰ সন্তানো, আমিও এটা আত্মিক বৃদ্ধি পাবৰ কাৰণে এটা প্ৰক্ৰিয়াৰ মাজেদি, এটা নিয়মৰ মাজেদি আমি ধাৱমান হওঁ, গতি দ্বাৰা আমাৰ চলি থাকে আত্মিকভাৱে বাঢ়িবলৈ। প্ৰথম পিতৰ 1:9 কৈছে, তোমালোকৰ বিশ্বাসৰ শেষ অৰ্থাৎ জীৱাত্মাৰ পৰিত্ৰাণ পোৱা হৈছা। আত্মাৰ উদ্ধাৰ পোৱাৰ বিলাক, চেলভেশ্যন অফ ইয়ৰ চল, পৰিত্ৰাণ, যি আমি পৰিত্ৰাণ পাইছোঁ, আত্মাৰ পৰিত্ৰাণ আমি পালোঁ ইতিমধ্যে। গতিকে সেই আত্মাৰ পৰিত্ৰাণ পোৱা দিনটো, আত্মাৰ উদ্ধাৰ পোৱা দিনৰ পৰা আজিলৈকে কিমান দিন হ'ল মোৰ, কেইবছৰ হ'ল মোৰ, কিমান বয়স হ'ল মোৰ, মই আত্মাত জন্ম পোৱা কিমান দিন হ'ল এই পৃথিৱীত। যেনেকৈ আজিকালি যিকোনো চৰকাৰী কামতে ডেট অফ বাৰ্থ লাগে আপোনাক, যিকোনো কামতে, বেংকত একাউণ্ট খুলিবলৈ, ড্ৰাইভিং লাইচেঞ্চ বিচাৰিবলৈ, যিকোনো আধাৰ কাৰ্ড বনাবলৈ, পেন কাৰ্ড বনাবলৈ, গাড়ী টিকেট কাটিবলৈ, কি ট্ৰেইন টিকেট কাটিবলৈ, প্লেন টিকেট কাটিবলৈ আপোনাৰ ডেট অফ বাৰ্থৰ প্ৰয়োজন আছে, ৰাইট? আপুনি ডেট অফ বাৰ্থ নোহোৱা মানুহ আছে নেকি ইয়াত? ডেট অফ বাৰ্থ নহ'লে আপোনাৰ ভেলিড নাই আপোনাৰ লাইফৰ, নহয় জানো? আপোনাৰ জীৱনটোৰ মূল্য নাই, জন্ম পঞ্জীখন যদি আপোনাৰ নাই। ঠিক তেনেকৈ ঈশ্বৰৰ সন্তান হিচাপত যদি আপোনাৰ ঈশ্বৰৰ ৰাজ্যত যদি আপোনাৰ নাম পঞ্জীয়ন হোৱা নাই, আপুনি নতুন জন্ম যদি পোৱা নাই, আপোনাৰো কোনো ভেলু নাই। আচলতে আপোনাৰ জীৱনটো কোনো ভেলু নাইকিয়া জীৱন। আৰু যদি যিবিলাকে ইতিমধ্যে আত্মাত জন্ম পাইছে, আত্মাত জন্ম পোৱা দিনটো কলচী 1:6 কৈছে, যিদিনাখন তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেইদিনাৰ পৰা তোমালোকে ফল দৰি দৰি বাঢ়ি বাঢ়ি আছা। এইটো বাঢ়ি বাঢ়ি যোৱা এটা ছিষ্টেম, এটা প্ৰক্ৰিয়াৰ মাজেদি যায়। যেনেকৈ কম্পিউটাৰ কিবা এটা প্ৰচেছিং বুলি দেখুৱায়, কম্পিউটাৰত কয় আপোনাৰ প্ৰচেছিং হৈ আছে, প্ৰচেছ, ডু নট টাৰ্ণ অফ দ্য ছিষ্টেম, প্ৰচেছিং কৰি আছে ফাইলটো। বেংকৰ কিবা এটা কামো বিচাৰিলে আপোনাক ক'ব আপোনাৰ কামটো ফাইল প্ৰচেছিং হৈ আছে। তো প্ৰচেছিং বা প্ৰক্ৰিয়াৰ মাজেদি যায়। আৰু নতুন জন্ম পোৱা প্ৰত্যেকজন আত্মিকভাৱে বৰ্ণ এগেইন খ্ৰীষ্টিয়ানবিলাকো তেনেকুৱা হয় এই বৃদ্ধি পোৱা প্ৰক্ৰিয়াটো। যেনেকৈ আপুনি নেচাৰেলি এটা অমিতা বা আম, জাম বা জাজিকল পকিবলৈ এটা প্ৰক্ৰিয়াৰ মাজেদি যায়। আৰু সেই নেচাৰেলি প্ৰকৃতিভাৱে পকি যোৱা কল বা বতৰৰ ফচল খাব লাগে মানুহ। কঁঠাল হওক, আম হওক, জাম হওক, যিকোনো বতৰৰ ছিজনেল বস্তু খাবলৈ ডক্টৰে, মেডিকেল চায়েন্সে কৈছে। আৰু সেইটোৱে আমাৰ জিন্দগী, আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায় আৰু আমাৰ স্বাস্থ্যটো নিৰোগী কৰি ৰোগ প্ৰতিৰোধক শক্তি দান কৰে বতৰৰ ফলবিলাকে।
কঁঠাল হওক আম হওক জাম হওক অলপ হ'লেও বছৰেকত খাব লাগে চব বস্তু কিন্তু এতিয়া সেইটোৰ বদলি আমি যদি গেছ দিয়া কাৰ্বাইন দি পকোৱা কল খাওঁ পটাপট ৰাতিৰ ভিতৰতে আমি উলোৱা ফলমূল বাঢ়ি যোৱা ফলমূল বা বান্ধাকবি বেঙুন জাতীয় বজাৰত পোৱা যায় নহয় জানো কিন্তু সেইটো তেনেকা ধৰণে এই পৃথিৱীত যদিও কৃত্ৰিমভাৱে বস্তু বৃদ্ধি কৰিব পাৰে বা তেওঁলোকে বস্তু বনাব পাৰে চাইনাই বোলে প্লাষ্টিকৰ কণী বনাইছে প্লাষ্টিকৰ চাউল বনাইছে সেইটো এই জগতৰ বস্তুৰ ক্ষেত্ৰত হ'ব পাৰে কিন্তু আত্মিক ক্ষেত্ৰত আসলতে তেনেকুৱা কৃত্ৰিমতা নাই আত্মিকত শৰ্টকাট নাই জাজিকল এটাও যদি আপুনি ভালকে নেচাৰেলি পকাই খাব বিচাৰে তাত শৰ্টকাট মাৰাটো কাৰ্বাইন দিয়াটো টেষ্টটো নাপাব স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব আৰু যেটো নেচাৰেলি পকোৱা হেতু স্বাস্থ্যৰ কাৰণে সবৰ কাৰণে গ্ৰহণযোগ্য হয় এই কাৰণে নতুন জন্ম পোৱাৰ পিছত বিশ্বাসত বাঢ়ি যোৱাটো সবচেয়ে ইম্পৰ্টেন্ট আমি জানো শিষ্যবিলাকে যীশুক সুধিছিলে প্ৰভু আমাৰ বিশ্বাসকে বঢ়াই দিয়ক লোক 17 অধ্যায়ত প্ৰভুৱে কৈছিলে প্ৰভু কৈছিলে তেওঁলোকে লোক 17 অধ্যায় যে আমাৰ বিশ্বাস ইনক্ৰিজ আৱাৰ ফেইথ আমাৰ বিশ্বাস বঢ়াই দিয়ক হয় তেওঁলোকে এটো প্ৰভুক ৰিকুৱেষ্ট কৰিছিলে আমি বিশ্বাস বহুত কম আমি দুৰ্বল মানুহ যীশুৰ 12 জন শিষ্যই যীশুৰ পৰা বিশ্বাস খুজিছিল আমাক বিশ্বাসত বৃদ্ধি কৰাই দিয়ক এটাতে নাৰাখিব বিশ্বাসটো বাঢ়ি যাব দিয়ক হয় বাইবেলত এনেকৈ এটা মণ্ডলীৰ কথা উল্লেখ আছে তেছালোনিকিয়াত যে তোমালোকৰ বিশ্বাস অতিকৈ ৰূপে বাঢ়ি গৈছে প্ৰথম তেছালোনিকিয়া 1 অধ্যায়ত এইটো কথা আছে দ্বিতীয় তেছালোনিকিয়া 1 অধ্যায়ত আসলতে এইটো বাঢ়ি গৈছে এই কাৰণে বৃদ্ধি পোৱাটো স্বাভাৱিক প্ৰত্যেকটি জীয়া বস্তুৰে প্ৰত্যেকটি জিন্দা বস্তুৰে নেচাৰেলি বাঢ়ি যোৱাটো এইটো নেচাৰেল প্ৰক্ৰিয়া নতুন জন্ম পোৱাবিলাকৰো একেই বুলি কৈছে আমি দ্বিতীয় পিতৰ চাওঁ সেকেন্ড পিতৰ লৈ 3 অধ্যায় সেকেন্ড পিতৰ 3 অধ্যায় আমি গৈছো সেকেন্ড পিতৰ দ্বিতীয় পিতৰ 3 অধ্যায় দ্বিতীয় পিতৰ 3 অধ্যায় নতুন জন্ম পোৱাৰ পিছত স্বাভাৱিকভাৱে বাঢ়ি যোৱাটো আমাৰ বাবে অতি দৰকাৰী প্ৰক্ৰিয়া দ্বিতীয় পিতৰ 3 অধ্যায় 17 আৰু 18 পদ সেকেন্ড পিটাৰ 3:17 and 18 17 আৰু 18 পদ এতেকে হে প্ৰিয়বিলাক তোমালোকে এই সকলো আগেয়ে জানি ধৰ্মহীন বিলাকৰ ভ্ৰান্তিলৈ নিয়া হয় নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা এই কাৰণে সাৱধানে থাকা 18 পদ আমি একেলগে পঢ়িম আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি যোৱা এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক আমেন আজি এই বিষয়টোৰ ওপৰত খুচিকিত পবিত্ৰকিত জীৱনৰ ওপৰত আমি চাব বিচাৰিছো স্যাংটিফিকেশন পবিত্ৰ জীৱনৰ বিষয় উদ্ধাৰ পোৱাৰ পিছত নতুন জন্ম পোৱাৰ পিছত আমি কেনেকৈ আমি খুচিকিত পবিত্ৰকিত জীৱন যাপন কৰিব পাৰিম গতিকে এইটো এটা হঠাতে হোৱা প্ৰক্ৰিয়া নহয় হঠাতে হৈ যোৱা এক্সিডেন্টালি হৈ যাব নোৱাৰে এইটো প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব নিয়মৰ মাজেদি যাব লাগিব সেইটো হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি গৈ থাকা বৃদ্ধি হৈ গৈ থাকা এইটো হঠাতে এক্সিডেন্টালি বহুতখিনি বৃদ্ধি হৈ গ'ল তেনেকা নোৱাৰে ভোকতে কল নপকে নেচাৰেলি ভাবে নহয় জানো অমিতা এটা ৰুইছে তাক গাজিবলৈ ডাঙৰ হ'বলৈ গুটি লাগিবলৈ তাৰপিছত ফসল ধৰিবলৈ ফসলটো পুৰত হ'বলৈ হঠাতে হ'ব নোৱাৰে এটো এটা প্ৰক্ৰিয়াৰ মাজেদি টাইম লয় ঠিক তেনেকে টাইম লবই নতুন জন্ম পোৱা খ্ৰীষ্টানে বাঢ়ি যোৱাটো টাইম লব লাগিব কিন্তু টাইম লব লাগিব মানে টাইমত বাঢ়িব লাগিব আপুনি টাইমৰ সময় যোৱাৰ লগে লগে যদি আপুনি বাঢ়ি যোৱা নাই হেতু এটা ডাঙৰ বিষয় হ'ব যদি আপোনাৰ
এজন বয়সীয়া মানুহ তেওঁৰ বয়স মতে তেওঁৰ আচৰণ যদি নিমিলে মানুহটো বয়স হৈছে 50-60 বছৰ কিন্তু স্বভাৱ চৰিত্ৰটো কুকুৰ মেকুৰীৰ দৰে সৰু বাচ্চাৰ দৰে মানে হিয়াল প্ৰকৃতিৰ স্বভাৱ চৰিত্ৰ তেওঁৰ বয়স অনুপাতে তেওঁৰ চৰিত্ৰ মিলা নাই তেওঁৰ কথা ধৰণ আচাৰ ব্যৱহাৰ নামটোৱে বয়স পাইছে কিন্তু চৰিত্ৰটো চৰিত্ৰহীন মানুহ সেইটো দেখোন কথাটো নিমিলিব নহয় জানো ঠিক তেনেকৈ আত্মিক পালৰ পৰা আপোনাৰ বয়স যদি গৈ আছে বয়স প্ৰাপ্ত হৈছে আপুনি 2 বছৰ 3 বছৰ 5 বছৰ 6 বছৰ 10 বছৰ আপুনি যদি হেমতে ম্যাচুৰিটি লেভেললৈ বাঢ়া নাই তেতিয়াহ'লে আপুনি এটো এটা চিন্তাৰ বিষয় এটো এটা ডাঙৰ বিষয় হয় মাংসত আছে আপুনি এতিয়াও নহয় জানো মাংসত থকাবিলাকত ঈশ্বৰ সন্তুষ্ট নহয় আৰু ঈশ্বৰৰ শত্ৰু হয় মাংসত থকাবিলাক বাইবেলে কৈছে ৰোমিয়া 8 অধ্যায় এইকাৰণে আমি যদি কিছুমান মানুহ বাইবেল জ্ঞান হিচাপত শিকে বাইবেলটো শিকিব লাগে ইমান ডাঙৰ ডাঙৰ জ্ঞান ল'ব লাগে নলেজ ল'ব লাগে জ্ঞানটো বহুত বঢ়াব লাগে কিন্তু বাইবেল জ্ঞান বঢ়াবৰ কাৰণে নিশিকিব বাইবেল নিজৰ জীৱনটোত আয়ত্ত কৰিবলৈ নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈহে বাইবেল শিকাটো ভাল নহলে মাথা বহুত ডাঙৰ হৈ যোৱা মানুহ আৰু মাথা ডাঙৰ হৈ শৰীৰটো কিন হৈ যোৱা মানুহ কি হ'ব মাথা ডাঙৰ হৈ গৈ থাকিলে কি হ'ব শৰীৰটো ভৰিয়ে তেওঁ লুড ল'ব নোৱাৰিলে বেয়া হৈ যাব ঠিক তেনেকৈ আমি যদি নিজৰ জীৱনৰ কাৰণে যদি নিশিকো বাইবেল নিজে কৰিম নিজৰ জীৱনত আয়ত্ত কৰিম নিজৰ কাৰণে কিবা এটা বিশ্বাস প্ৰমাণ দেখুৱাম সেইটো ধৰণে যদি নিশিকো তেতিয়াহ'লে আমি বাঢ়িব নোৱাৰিম আমাৰ জীৱনত এইকাৰণে আমি নতুন জন্মৰ পৰা বিশ্বাসীবিলাকে প্ৰক্ৰিয়াৰ মাজেদি আমি বাঢ়িবলগীয়া হয় এটা প্ৰচেছ এই বাঢ়ি যোৱাটো এটা প্ৰচেছ থাকে প্ৰক্ৰিয়া থাকে এইকাৰণে পিলিপিয়াটো কৈছে যে তোমালোকে যেনেকৈ আজ্ঞা দি নাছিলা মোৰ অহাইকাতে তেনেকৈ মোৰ হাইকাতে যেনেকা তোমালোকে আজ্ঞা দি নাছিলা মোৰ অহাইকাতে এতিয়াও তোমালোকে অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পূৰ্ণ কৰা হয় এইটো এটা ডাঙৰ বিষয় পৰিত্ৰাণ সম্পূৰ্ণ কৰাটো ঈশ্বৰে আমাক যি পৰিত্ৰাণ দিলে আত্মাৰ পৰিত্ৰাণ তাক কমপ্লিট কৰাটো আমাৰ ডিউটি আৰু কোনে বিশ্বাসত বাঢ়িব কোনে ঈশ্বৰৰ জ্ঞানত বাঢ়িব বাইবেলে কৈছে যিবিলাকে ঈশ্বৰক ভয় কৰিব জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ এইটো পদে 1 অধ্যায়ত কৈছে 7 পদত the fear of the knowledge is the beginning of knowledge কিন্তু যিবিলাকে ঈশ্বৰক ভয় ভক্তি নাই শ্ৰদ্ধা নাই নামদাৰী খ্ৰীষ্টিয়ানবিলাক তেনেকুৱা হয় উঠেৰে তেওঁলোকে মোক সন্মান কৰে তেওঁলোকৰ চিত্ৰ হৃদয় অন্তৰ জগতটো আছে উঠেৰে তেওঁলোকে খুব ধুনীয়া গীত গাব পাৰে উঠেৰে মিঠা কথাৰে চলাই কথাৰে ঈশ্বৰক ক'ব পাৰে তেওঁলোকে কিন্তু তেওঁলোকৰ অন্তৰ কাম ক্ৰোধ লোভ মোহ জগত এই জগতৰ মায়া মোহ সংসাৰ টাকা পইচা ক্ষমতা মায়া সেইবিলাকে অন্তৰটো ভৰ্তি আছে মুখেৰে হ'লে খুব ঈশ্বৰৰ গান গোৱা দেখুৱা বা ঈশ্বৰৰ স্তুতি কৰা দেখুৱায় বাইবেলত লিখা আছে যীশুৱে মাৰ্ক 7 অধ্যায়ত প্ৰভুৱে সোঁৱৰাইছে এই লোকবিলাকে উঠেৰে মোক সন্মান কৰে কিন্তু তেওঁলোকৰ অন্তৰ বহুত দূৰ মোৰ পৰা ঈশ্বৰৰ প্ৰতি কোনো ভয় নাই তেওঁলোকৰ ঈশ্বৰ ভয় নকৰা লোকবিলাক লোকত যেতিয়া দুজন ডকাইতক যীশুৰ লগত ক্ৰুচত দিয়া হৈছিলে যিজন ডকাইতে নতুন জন্ম পাইছিলে উদ্ধাৰ পাইছিলে তেতিয়া সিজন ডকাইতক তেওঁ ধমকি দিছিলে এইজন মানুহৰ দৰে এই মানুহজন একো দুখ কৰা নাই প্ৰভু যীশুৱে কিন্তু আমি দুখী হৈ আমাৰ দৰে তেওঁ নিৰ্দোষী হৈ তেওঁ আমাৰ দৰে কোপ কাইছে পানিশমেণ্ট ভুগিছে তুমি এতিয়াও ঈশ্বৰলৈ ভয় নকৰা নে এতিয়া আমি মৰিবলৈ যোৱা সময়লৈকেও ঈশ্বৰক ভয় নকৰা নে মৰা এই মুহূৰ্তলৈ তুমি ঈশ্বৰক ভয় নকৰা নে হয় মানুহ তেনেকুৱা হয় মানুহ মৃত্যুলৈকে ভয় নকৰা একবিধ মানুহ আছে নামদাৰী খ্ৰীষ্টিয়ানবিলাক তেনেকুৱা হয় কিন্তু সঁচাকৈ যদি আপুনি নতুন জন্ম পোৱা হয় আপোনাৰ ঈশ্বৰৰ প্ৰতি ভয় ভক্তি শ্ৰদ্ধা ৰেছপেক্ট আছেনে আদৰ আছেনে যদি আছে আপুনি বিশ্বাসত বাঢ়িব যদি নাই প্ৰায় অসম্ভৱ আছে বিশ্বাসত বাঢ়ি যোৱাটো পিলিপিয়া আমি 2 অধ্যায় চাইছোঁ পিলিপিয়া 2 অধ্যায় পিলিপিয়ান চেপ্টাৰ 2 পিলিপিয়া 2 অধ্যায়
ফিলিপিয়া 2 অধ্যায়, ফিলিপিয়ান চেপ্টাৰ 2। এইকাৰণে এই বাঢ়ি যোৱা খ্ৰীষ্টিয়ান জীৱনটো নেচাৰেলি বাঢ়ি যোৱাটো সম্ভৱ তেওঁৰ বাবে হ'ব যিজনে ঈশ্বৰক ভয় কৰি চলে। ফিলিপিয়া 2 অধ্যায় 12 পদ আমি একেলগে পঢ়িছোঁ। 2 অধ্যায় 12 পদ। এতেকে হে মোৰ প্ৰিয়বিলাক, তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। অধিককৈ ভয়। গতিকে স্বৰ্গত কোনে যায়, কোনে পৰিত্ৰাণ পায়? যিবিলাকে ঈশ্বৰক ভয় কৰে তেওঁলোকে স্বৰ্গ ৰাজ্যত সোমোৱা যিটো চাবি, নতুন জন্ম পাব পাৰিব। পাচনি কৰ্ম 10 অধ্যায় 11 অধ্যায়ত এজন মানুহৰ নাম আছে কৰ্ণলীয়। তেওঁ ৰোমান আৰ্মী ডাঙৰ অফিচাৰ আছিলে, কামাণ্ডাৰ আছিলে। কিন্তু বাইবেলে কৈছে তেওঁ ঈশ্বৰলৈ ভয় ভক্তি কৰি চলিছিল। লগতে নিজৰ সন্তান, নিজৰ মানুহজনী, নিজৰ চাকৰণী সকলোকে তেওঁ শিকাইছিলে ঈশ্বৰক ভয় ভক্তি শ্ৰদ্ধা কৰি চলিব লাগে আমাৰ জীৱনটো। আৰু তেওঁ এইধৰণে ট্ৰেইনিং দিছিল নিজৰ পৰিয়ালক। সেইকাৰণে সেই মানুহজনৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে আৰু তেওঁক পিতৰক লগ পোৱাৰ চান্স তেওঁক ঈশ্বৰে দিলে বুলি কৈছে। এতিয়াও যদি ৰিয়েলি আৰ্নেষ্টলি আগ্ৰহভাৱে জংঘলৰ মাজতে হওক, অৰুণাচল পাহাৰ আফ্ৰিকান জংঘলৰ মাজতে হওক, আগ্ৰহেৰে যদি কোনোবা ঈশ্বৰক ভয় কৰা, ভক্তি কৰা, আৰাধনা কৰা মানুহ যদি আছে, তেওঁলোকক পৰিত্ৰাণৰ বাৰ্তা শুনাৰ চান্সটো ঈশ্বৰে দিব। ঈশ্বৰ পক্ষপাতিত্ব নকৰে কাকো। পাচনি কৰ্ম 11 অধ্যায়ত কৈছে সকলো জাতিলৈ যিসকলে ভয় কৰে, শ্ৰদ্ধা কৰে, ভক্তি কৰে, ঈশ্বৰে তেওঁলোকলৈ এই পৰিত্ৰাণৰ দুৱাৰ খুলি দিব, ৰাস্তা খুলি দিব, শুনাৰ কাৰণে চান্সটো দিব। ঈশ্বৰ পক্ষপাতি নকৰে কাকো, নহয় জানো? গতিকে ৰিয়েলি কোনোবা যদি ভয় কৰা মানুহ আছে চুকে কোণে, গাঁও ভূঞে, অসমৰ, ভাৰতৰ, বিশ্বৰ চুকে কোণে য'তে নাথাকক, তেওঁলোকক ঈশ্বৰে পৰিত্ৰাণ পোৱা মানুহক বাৰ্তা শুনাৰ কাৰণে চান্স দিব। চান্সটো ঈশ্বৰে অপৰচুনিটি, সুযোগটো দিব। যি কি নহওক, যিসকলে উদ্ধাৰ পালে, কিন্তু উদ্ধাৰ পোৱাবিলাকৰ মাজতো যিসকলে এতিয়া ঈশ্বৰক ভয় কৰিব, ইয়াতে অধিককৈ ভয় কৰিবলৈ কৈছে। আগতকৈ পৰিত্ৰাণ পোৱা সময়ত যিমান ভয় কৰিছিলোঁ, খ্ৰীষ্টিয়ান জীৱনত আৰু ঈশ্বৰক বেছি ভয় কৰিবলৈ কৈছে। কিয়? কাৰণ আমি ভয় নকৰাকৈ চলিব পাৰোঁ, আমি কেয়াৰলেছ হ'ব পাৰোঁ, আমি অসাৱধান হৈ চলিব পাৰোঁ ঈশ্বৰক, আমি ঈশ্বৰক নেগলেক্ট কৰি চলিব পাৰোঁ। এইকাৰণে আমি ঈশ্বৰৰ পৰা পানিছমেণ্টো খাব পাৰোঁ, শাস্তিও ভুগিব পাৰোঁ তাৰ বিনিময়ত নেগলেক্ট কৰিলে, আৰু বাঢ়ি যোৱাও ৰখি যাব, আৰু ঈশ্বৰৰ পৰা আমাৰ কোপ আমাৰ জীৱনলৈ আহিব। এইকাৰণে আমি ভয় কৰিব লাগে, কাৰণ আমাৰ স্বভাৱটো তেনেকুৱা হয়। আদামৰ পৰা আমি অহা হয়, নহয় জানো? অবাধ্য আমি বংশৰ পৰা অহা হয়। গতিকে এইকাৰণে আমি এতিয়া ভয় কৰি নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। ইয়াত কৈছে পৌলে যে অকল মই থকা সময়খিনিত নহয়, মই নাথাকিলেও এই পৰিত্ৰাণ সম্পূৰ্ণ কৰিব পাৰিবা যদি ঈশ্বৰলৈ তোমাৰ ভয় আৰু ভক্তি আছে। ঈশ্বৰক যোনে ভয় কৰে সি সাগৰৰ মাজতে থাকক, পৰ্বতৰ মাজতে থাকক, ঠিকেই থাকিব তেওঁৰ জীৱন, নহয়নে? তেওঁ ঠিকেই হ'ব, ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক ভালেই হ'ব যদি তেওঁ ঈশ্বৰক ভয় কৰা মানুহ হয়। তেওঁ ঈশ্বৰৰ সৈতে শান্তিত থাকিব পাৰিব যদি তেওঁ ঈশ্বৰক ভয় কৰে, যদি ঈশ্বৰক তেওঁ প্ৰেম কৰে। গীতমালা 119 কৈছে 165, যিবিলাকে জিহোৱাৰ ব্যৱস্থাক প্ৰেম কৰে তেওঁবিলাকৰ প্ৰচুৰ শান্তি হয়, আৰু তেওঁবিলাক উজুতি কোৱাৰ কোনো কাৰণ নাথাকে। শান্তিৰ কথাটো আহিছে। পিচ উইথ গড, ঈশ্বৰৰ সৈতে শান্তিত সহবাস কৰা, ঈশ্বৰৰ সৈতে মিল হোৱা, ঈশ্বৰৰ সৈতে শান্তিত থকা। গতিকে ঈশ্বৰক যদি আপুনি ভয় কৰিবলৈ শিকে, আপোনাৰ জীৱন বদলি হ'বলৈ আৰম্ভ কৰিব। উপদেশক 12 অধ্যায় 14 পদত কৈছে সকলোলৈ হাৰ কথা শুনা, এতিয়া আহক আমি ঈশ্বৰক ভয় কৰোঁ হওক আৰু তেওঁৰ কথা মানি চলো হওক। হাৰ কথা মানে ইম্পৰ্টেণ্ট কথাটো। গোটেই বাইবেল শিকিও বাইবেল গোটেই শিকিব নোৱাৰে আপুনি।
যিকোনো আপুনি শিক্ষা লৈ থাকিব পাৰে, আপুনি বাইবেল পঢ়িব পাৰে, প্ৰাৰ্থনা কৰিব পাৰে, ফেলোশ্বিপ কৰিব পাৰে, আপুনি বহুত প্ৰচাৰ কৰিব পাৰে, আপুনি বহুত কাম কৰিব পাৰে, কিন্তু যদি আপুনি ঈশ্বৰক ভয় নকৰাকৈ চলিব পাৰে, কিন্তু এইবিলাক কৰিও আপুনি ঈশ্বৰক ভয় নকৰাকৈ চলিব পাৰে। মানুহ থকা সময়ত আপোনাৰ জীৱন বেলেগ, মানুহ নাথাকিলে আপুনি বেলেগ হৈ পৰিব। সেইকাৰণে এইটো ঈশ্বৰক ভয় কৰাৰ দ্বাৰা আমি বিশ্বাসত বাঢ়িব পাৰোঁ। আৰু এই বিশ্বাসত বাঢ়া যিটো আত্মিক জীৱনৰ বৃদ্ধি, আমি এতিয়া ঈশ্বৰৰ ভাল গছ হোৱাৰ পিছত, আদামত আমি বেয়া গছ আছিলোঁ, খ্ৰীষ্টত আমাৰ ভাল গছ হ'ল, নহয় জানো? গতিকে আমি ভাল গছ হ'লে ভাল গুটি ধৰিব লাগিব। যীশুৱে কৈছে ভাল গছে ভাল গুটি ধৰিবই, ভাল ফচল লাগিব, বেয়া গছে বেয়া ফচল লাগিব। গতিকে আমি ঈশ্বৰৰ সন্তান হ'লোঁ, আমি নতুন জন্ম পালোঁ এতিয়া, এইকাৰণে আমি ঈশ্বৰৰ সন্তান ৰূপে আমি বাঢ়ি বাঢ়ি যাব লাগে। যেনেকৈ আপোনাৰ প্ৰত্যেকৰ পৰিয়ালত আপুনি জন্ম হৈছে, বড়ো, ৰাভা, কিবা দাস, কলিতা, আৰু সেইমতে আপুনি বাঢ়ি বাঢ়ি এতিয়া ডাঙৰ মানুহ হৈ গৈ আছে লাহে 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 লাহে। কিন্তু এতিয়া খ্ৰীষ্টৰ পৰিয়ালত আপুনি জন্ম পালে আত্মিক পালৰ পৰা, আপুনি খ্ৰীষ্টৰ সন্তান হ'ল, খ্ৰীষ্টত আপুনি ঈশ্বৰৰ সন্তান হৈছে। কিন্তু ঈশ্বৰৰ সন্তান ৰূপে ঈশ্বৰৰ পৰিয়ালত আপুনি বাঢ়ি বাঢ়ি যাব লাগিব, বৃদ্ধি পাব লাগিব খ্ৰীষ্টান জীৱনত। গতিকে ফিলিপিয়া আমি 2:13 চাওঁ, ফিলিপিয়া 2:13, ফিলিপিয়া 2:13। ফিলিপিয়া 2:13, কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে। ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ হৃদয়ত অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা। এইটো কেনেকুৱা বিষয় আকৌ? আমাৰ অন্তৰত ঈশ্বৰে ইচ্ছা কৰা আৰু উত্তম কৰ্ম কৰাৰ মন আমাক ঈশ্বৰে দিছে। এইখিনি লৈ ঠিকে আছে, নহয়নে? এইখিনি হোৱা হ'লে আমাৰ জীৱনটো কি, এইখিনিতে শেষ হোৱা হ'লেতো মজা আছিলে কথাটো। ইচ্ছা কৰা আৰু ভাল হ'বলৈ ইচ্ছা কৰা, আমাক মন এটা দিছে ঈশ্বৰে নতুন সৃষ্টিৰ দ্বাৰা। তেওঁ আমাক নতুনকৈ বনালে, খ্ৰীষ্ট নতুন সৃষ্টি কৰিলে, ইচ্ছা কৰা আৰু ভাল কাম কৰা, আমাক এটা মন দিছে। নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা, এই উভয়ৰ সাধনকৰ্তা এটা আমাৰ মন দিছে। কিন্তু ৰোমিয়াত কৈছে যে আন এটা মন আছে, কৈছে আমাৰ ভিতৰত। তে ঈশ্বৰে মোক আন্তৰিক পৰিকৰ দৰে মই ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ, কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, মোৰ অংগ পতংগমূলক মোক পাপৰ অধীনে বন্দী কৰা আন এটা নিয়ম মোৰ অংগ পতংগমূলক দেখোঁ। ফিলিপিয়াত ঈশ্বৰে আমাক যিটো কৈছে, আমাৰ মনত নতুন সৃষ্টি কৰিলে। খ্ৰীষ্টত যোনে আছে তেওঁ নতুন সৃষ্টি। 2 Korinthia 5:17 কৈছে, কোনোবা এতেকে যদি কোনোবা খ্ৰীষ্টত পোৱা হৈছে তেওঁ পুৰণা নাই আৰু তেওঁ নতুন সৃষ্টি হ'ল। এইটো ৰাইট, এইটো ঈশ্বৰে আমাক সৃষ্টি কৰিলে। কিন্তু এই বোলে আমাৰ পুৰণা আদামৰ স্বভাৱটো, পুৰণা মানুহজন খতম হৈ গ'ল, পুৰণা মোৰ মনটো নাই, নতুন মন এটা মোক দিলে, কিন্তু আন এটা মন, মোৰ পুৰণা মনটো আছে ভিতৰত। অল টেম্পাৰমেণ্ট, পুৰণা টেম্পাৰটো চাচোন তাৰ, এই টেম্পাৰটে, এই পুৰণা টেম্পাৰ যিটো নেকি মোৰ ভিতৰত আছে এতিয়াও, সেইকাৰণে এইটো হঠাতে সলনি হৈ যাব নোৱাৰে। কাৰণ আমি যিটো জন্মৰ পৰা জন্ম হৈছোঁ, আমি আদামৰ পৰা পচা কটীয়া হিচাপত জন্ম হৈছোঁ, গেলা কটীয়া, গেলা বংশত। গীতমালা 51:5 কৈছে, চোৱা অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। ৰাইট, এইটো জন্মৰ পৰাই মই কেনা লাগি আছে, জন্মৰ পৰাই মই বেয়া মন এটা লৈ জন্ম হৈছোঁ, জন্মৰ পৰাই মোৰ মন এটা বেয়া। কিন্তু সেই বেয়া মনৰ মানে নতুন এটা বেলেগ এটা মন এটা, মোৰ দুটা মন হ'ল ভিতৰত। নতুন জন্মৰ যদি পোৱা খ্ৰীষ্টিয়ান হয়, আপোনাৰ দুটা মাইন আছে, দুটা মন, বাইবেলে কৈছে। ৰোমিয়া 7:8 স্পষ্টকৈ কৈছে, দুটা মাইন আছে আমাৰ ভিতৰত। এইটো জনা উচিত যে আমি অকল মই নহয়, মোৰ ভিতৰত দুটা মাইন আছে, দুটা অন্তৰ এখন আছে। এতিয়া এটা আদামে পোৱা অন্তৰ, আদামৰ পৰা অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। গীতমালা 98:3 কৈছে, চোৱা দুষ্টবোৰ মাকৰ গৰ্ভৰ পৰা বিপদগামী, জন্ম মাত্ৰে মিছা কথা কয়, অবাতে যায়। দুষ্ট, পাপিষ্ট, এইটো কাক কৈছে?
আদামৰ বংশৰ মানুহক আমাক নহয় জানো আমাৰ অন্তৰটো আমাৰ মনটো দুষ্ট পাপিষ্ট মন আমাৰ ৰাইট আমি জন্মৰ পৰা পাপিষ্ট মন এটা লৈ আহিছোঁ কালা মন এটা লৈ আহিছোঁ স্বাৰ্থপৰ মন এটা লৈ আহিছোঁ অভাগ্য মন এটা লৈ আহিছোঁ বিদ্ৰোহী মন এটা লৈ আহিছোঁ অহংকাৰী গোপাল আমি তেনেকুৱা এটা বেয়া পচা এটা মন আমি লৈ আহিছোঁ ৰাইট এইকাৰণে আমাৰ মনৰ পৰা সকলো বেয়া বস্তুবিলাক পচা বস্তুবিলাক উৎপাদন হয় জিৰমিয়া 17 অধ্যায় 9 পদত কৈছে মন সকলোতকৈ কপটময় তাৰো সুস্থ কৰিব নোৱাৰে the heart is deceitful above all things সকলো বস্তুতকৈ ময়লা লেতেৰা লাগা বেয়া বস্তুটো হৈছে মানুহৰ মনটো আমাৰ মনটো আৰু এই মন মোৰ খতম হৈ যোৱা নাই নতুন জন্ম পালো বুলি এই মনটো নাইকিয়া হৈ যোৱা নাই দুটা মন এতিয়াও আছে মোৰ মনত এটা খ্ৰীষ্টই দিয়া মন আৰু সেই পুৰণা কপটীয়া মন এতিয়াও আছে দুটা ফৰ্চ এটো ভিতৰত আছে আগুৱাই যায় পিছুৱাই যায় খেদাখেদি হয় দুইটাৰ মাজত খেদাখেদি আগুৱা পিছুৱা খেদাখেদি এইটোৱে ৰোমিয়া 7 অধ্যায়ত কৈছে খেদাখেদি হয় দুইটাৰ মাজত এটা খ্ৰীষ্টৰ মনে হিটো খেদা কৰে আৰু নহলে হে মাংসই খেদে মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা মাংসই কি বিচাৰে কাম ক্ৰোধ লোভ মোহ বেবিচাৰ চুৰ হত্যা ঘৃণা ঈৰ্ষা লোভ লালচ এইবিলাক আমাৰ মন আছে প্ৰায় গতিকে এতিয়া আমি কেনেকৈ বাঢ়িম এই বাঢ়াটো মন আমাৰ যেহেতু আটাইতকৈ বেয়া হয় আমাৰ ইমান কপটীয়া মন কালা মন লেতেৰা মন এটা আছে স্বাৰ্থপৰ মন আছে আৰু আমি অঘাইত্যং মাৰ 7 অধ্যায়ত যিশুৱে কৈছে 20 পদৰ পৰা মনৰ পৰা অন্তৰৰ পৰা কি ওলায় লেতেৰা বস্তু পৰস্তিগমন লোভ লালচ চুৰ ঈৰ্ষা হিংসা ঘৃণা কপটীয়া মূৰ্খতা অজ্ঞানতা বুৰ্বকামী এটাকে আৰু মাংসৰ ফল বাইবেলত কৈছে গালাতিয়া 5 অধ্যায়ত আত্মাৰ ফল মাংসৰ ফল নহয় জানো আত্মাই কি ফল ধৰে প্ৰেম শান্তি আনন্দ চিৰস্নিতা মৰম মঙ্গলভাৱ দয়াভাৱ এইবিলাক বেলেগ কিন্তু মাংস কাম ক্ৰোধ লোভ মোহ পৰস্তিগমন মিছা লালচ সাংসাৰিক লোভ মোহ মায়া মোহ এই দুটাৰ মাজত টানাটানি হৈ আছে ভিতৰত এইটোৱে বাইবেলে কৈছে খ্ৰীষ্টিয়ান জীৱনটো এক প্ৰকাৰে এটা মন সহজ মন কোনো গোলমাল নাই তেনেকুৱা হলেতো বেলেগ কথা আছে কিন্তু খ্ৰীষ্টিয়ান জীৱনটো জানা উচিত প্ৰত্যেকজন নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানে এটা দুইটা শক্তিৰ মাজত টানাটানি চলি থাকে দুইটাৰ মাজত আগুৱা পিছুৱা খেদাখেদি হয় না আগুৱাব না পিছুৱাব এটাৰ কেতিয়াবা এইটো আগুৱাব নহলে পিছুৱাব এই কাৰণে এই কপটীয়া মনটো যিটো পবিত্ৰ কৰিবলৈ চাফা কৰিবলৈ এটা শুদ্ধ মন আৰু পৰিৱৰ্তন জীৱন এটা হঠাতে হৈ নাযায় এইটো এটা প্ৰক্ৰিয়া লাগিব টাইম লাগিব মন সকলোতকৈ কপটীয়া জন্মৰ পৰা লেতেৰা মন লৈ জন্ম হৈছোঁ এনে স্থলত এই কপটীয়া লেতেৰা মানুহজন মোৰ দৰে আমাৰ দৰে বেয়া মানুহবিলাক ভাললৈ আহিবলৈ বা পৰিৱৰ্তন হ'বলৈ জীৱনটো সলনি কৰিবলৈ হঠাতে হৈ নাযায় টাইম ল'ব সময় লাহে ভোকতে কল নপকে নহয় জানো গতিকে এইটো খ্ৰীষ্টিয়ান নতুন জন্মৰ পৰা প্ৰত্যেকজন খ্ৰীষ্টিয়ানে জনা উচিত এইকাৰণে পৌলে কৈছে ফিলিপিয়া 1 অধ্যায় 27 পদত খ্ৰীষ্টৰ সুবাৰ্তাৰ যোগ্য আচৰণ কৰিবলৈ যত্ন কৰা খ্ৰীষ্টৰ সুবাৰ্তাৰ যোগ্য আচৰণ কৰিবলৈ যত্ন কৰা খ্ৰীষ্টই যেনেকৈ তোমালোকক পবিত্ৰ কৰিলে তোমালোক তেনেকুৱা পবিত্ৰ হোৱা প্ৰথম পিতৰে 1 অধ্যায় 14 পদত 16 পদত আন ভাষাত কৈছে তোমালোকক যিশুৱে যেনেকৈ পবিত্ৰ কৰিলে সেই পবিত্ৰ জীৱন কৰিবলৈ যত্ন কৰা চেষ্টা কৰা খ্ৰীষ্টৰ সুবাৰ্তাৰ যোগ্য জীৱন কৰা গতিকে বহুত মানুহে ভুল বুজে যে আত্মাৰ পৰিত্ৰাণ পোৱা আৰু স্বভাৱ চৰিত্ৰৰ জীৱনটো বদলি হোৱা আত্মাৰ পৰিত্ৰাণ আৰু সিনফুল নেচাৰ যেটো পাপী স্বভাৱটো বদলি হোৱা জীৱনটো কনফিউজ হৈ যায় বহুতে আত্মাৰ পৰিত্ৰাণ এটা ঈশ্বৰে দিয়া গিফ্ট হয় বৰদান হয় প্ৰথম পিতৰ 1 অধ্যায় 8 পদত কৈছে অনুগ্ৰহে 2 অধ্যায় 8 পদত প্ৰথম পিতৰ নহয় ইফিছিয়া 2 অধ্যায় 8 পদত অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা সেই পৰিত্ৰাণ আত্মাৰ পৰা ঈশ্বৰে দিয়া দান গিফ্ট হিচাপত পাইছো প্ৰথম পিতৰ 1 অধ্যায় 9 পদত কৈছে তোমালোকৰ বিশ্বাসৰ হেক তোমালোকৰ আত্মাৰ পৰিত্ৰাণ পোৱা হলা গতিকে আত্মাৰ পৰিত্ৰাণ আৰু
পাপী স্বভাৱৰ পৰিত্ৰাণ নোহোৱা, সেইটো বেলেগ বিষয়। এই দুটাটো মিক্স বা মিশ্ৰণ হ'লে বহুতে খেলি মেলি বুজি পায়। আত্মাৰ পৰিত্ৰাণ আৰু পাপী স্বভাৱৰ পৰিত্ৰাণ এইটো মানে মিশ্ৰণ হৈ যায়, কনফিউজ হৈ যায়। গতিকে পাপী স্বভাৱৰ যিটো পৰিত্ৰাণ, সেইটো আত্মাৰ পৰিত্ৰাণ পোৱাবিলাকে কৰিব পাৰে লাহে 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 লাহে, যিটো নেকি সূচীকৃত জীৱন, পবিত্ৰকৃত হৈ যোৱা, বদলি হৈ যোৱা, লাহে 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 ক্ৰমান্বয়ে দিনে 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 দিনে, আজি কালি এই সপ্তাহ ডেইলি। ৰোমিয়া 12 কৈছে তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে উত্তম সিদ্ধ ঈশ্বৰৰ কি ইচ্ছা তাক পৰীক্ষা কৰি জানিবা, আৰু আন ৰূপ ধৰি কৰি তোমালোকে ডেইলি নতুন মন ৰূপ ধৰা। এইটো এটা বদলি হোৱা প্ৰক্ৰিয়া। এইকাৰণে ৰোমিয়া 8:13 কৈছে যে তোমালোকে আত্মাৰে চলা। মাংসত যদি তোমালোকে মাংস মতে যদি চলা, তেনেহ'লে তোমালোকে যেনে হ'লেও মৰিবা। ৰোমিয়া 8:13 মাংস মতে যদি চলা, তোমালোকে যেনে হ'লেও মৰিবা, কিন্তু যদি আত্মাৰ দ্বাৰাই যদি ইচ্ছাবিলাক মাংসক যদি কৰ্মবিলাক বধ কৰা, তেতিয়াহ'লে তোমালোকে জীয়াই থাকিবা। আচলতে কেনেকুৱা বিষয় এইটো? ৰোমিয়া 8:13 কৈছে মাংস অনুসাৰে চলিলে তোমালোকে যেনে হ'লেও মৰিবাই, মৰিবা। ৰোমান চেপ্টাৰ 8:13। কিন্তু আত্মাৰ দ্বাৰা যদি চালিত হৈ মাংসক যদি কাবু কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে জীয়াই থাকিবা। এইকাৰণে ফিলিপিয়া 2:12 আমাক ইম্পৰ্টেণ্ট কথা ক'লে, ভয় আৰু শ্ৰদ্ধাৰে পৰিত্ৰাণটো সম্পূৰ্ণ কৰা। ভয় আৰু শ্ৰদ্ধাৰে নিজ নিজ পৰিত্ৰাণ সম্পূৰ্ণ কৰা। ৰাইট? লাগা নাই এইফালে। ভয় শ্ৰদ্ধা ভক্তিৰে নিজ নিজ পৰিত্ৰাণ সম্পূৰ্ণ কৰা। আমি এতিয়া ৰোমিয়া 8:13 চাওঁ। ৰোমান চেপ্টাৰ 8:13। ৰোমিয়া 8:13। ৰোমিয়া 8:13। ৰোমিয়া 8:13। Romans chapter 8 verse 13. কাৰণ তোমালোকে যদি মাংসৰ বশত জীৱন যাপন কৰা, তেন্তে তোমালোকে যেনে হ'লেও মৰিবা, কিন্তু আত্মাৰ দ্বাৰাই যদি মাংস বা শৰীৰৰ কৰ্মবোৰ বধ কৰা, তেন্তে জীৱা। তোমালোকে যদি মাংসৰ বশত জীৱন যাপন কৰা, যেনে হ'লেও মৰিবাই। কিহৰ মৃত্যু এইটো? কেনেকুৱা মৃত্যু? ঈশ্বৰে কিহৰ মৃত্যুৰ কথা কৈছে? আমাৰ আত্মাৰ পৰিত্ৰাণটো মৃত্যু হোৱাৰ কথা কৈছে। আমাৰ আত্মাৰ পৰিত্ৰাণ বাতিল হোৱাৰ কথা কৈছে, কেঞ্চেল হোৱাৰ কথা কৈছে। এটাৰ্নেল লাইফ, অনন্ত জীৱন নষ্ট হোৱাৰ কথা কৈছে। এইটো ৰোমিয়া 8:13 কৈছে মাংস অনুসাৰে চলিলে যেনে হ'লেও মৰিবা। অনন্ত জীৱনটো মৰিব। যোহন 10:28 আমি জানো, মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব। অনন্ত জীৱন কেতিয়াও নষ্ট নহয়। নতুন জন্ম পোৱা খ্ৰীষ্টানবিলাকে যিহেতু প্ৰভুৰ হাতত আছে, আমাৰ প্ৰভুৰ হাতত আছে তেওঁলোকৰ জীৱন, তেওঁলোকৰ আত্মা প্ৰাণ, গতিকে প্ৰভুৰ হাতৰ পৰা কোনে তেওঁলোকক কাঢ়ি লৈ যাব নোৱাৰে, আমি এইটো জানো। কিন্তু ইয়াত কিহৰ কথা কৈছে? আত্মিকভাৱে মৃত্যুৰ কথা কোৱা নাই ৰোমিয়া 8:13। এইটো এটা পৰাজিত জীৱন, পৰাজিত জীৱন, মাংসৰ লগত পৰাজিত, প্ৰায় মৰা মানুহৰ দৰে হ'ব, নহয় জানো? ৰোমিয়া 8 আমি চাওঁ। ৰোমান চেপ্টাৰ 7:21। ৰোমিয়া 8:21 পৰা চাইছোঁ। ৰোমিয়া 8:21 পৰা 24 পদলৈ।
পৰাজিত জীৱন এইটো কৈছে, মৰিবা মানে পৰাজিত হ'বা। এতেকে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে এনে এটা নিয়ম মই পাইছোঁ। কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ, কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অংগ পতংগমূৰত থকা পাপৰ অধীনে মোক বন্দী কৰা এনে আন এটা নিয়ম মোৰ অংগ পতংগমূৰত দেখোঁ। হাই হাই, মই কেনে দুৰ্ভগীয়া মানুহ, এই মৃতদেহৰ পৰা মোক কোনে পৰিত্ৰাণ কৰিব? পৌলৰ নিজৰ টেষ্টিমনিটো চাব। পৌলে ইয়াত যিটো নিজৰ টেষ্টিমনি কৈছে যে তেওঁ যিটো দুটা দ্বন্দ্বৰ কথা কৈছে, মাংস আৰু আত্মাৰ যুদ্ধৰ কথা কৈছে। দুটা মন, মাংসৰ মন, পুৰণা, নুশুনো নামানো, এইটো মোৰ মন আছে, পুৰণা মন, আদামৰ পৰা লৈ অহা মনটো কপটীয়া মন। কিন্তু খ্ৰীষ্টই আকৌ মোক এটা মনো দিলে, আন এটা মন দিলে, সেইটো মই জানো। খ্ৰীষ্টৰ মন, পবিত্ৰ আত্মা আছে, ৰাইট? সেই দুটাৰ মাজত ফাইটিং। ৰিজাল্ট কি হ'ব এতিয়া? দুইটাৰ মাজত ফাইটিং। ফ্লেছ এণ্ড স্পিৰিট, ৱাৰ বিটুইন ফ্লেছ এণ্ড স্পিৰিট। মাংস আৰু আত্মাৰ মাজত ফাইটিং, খেদা খেদি, বাগৰা বাগৰি। এইকাৰণে ইয়াত পৌলে কৈছে, ভয় আৰু অধিক ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। খ্ৰীষ্টিয়ান জীৱনটো আমি ভয় কৰিব লাগে, ৰিয়েলি ঈশ্বৰক শ্ৰদ্ধা কৰিব লাগে, ৰেচপেক্ট কৰিব লাগে ঈশ্বৰক। কিন্তু আমাৰ পাপী মনে এইবিলাক পাহৰাই দিয়ে। আদামৰ পৰা জেদ্দী মনে এইবিলাক পাহৰাই দিয়ে, কপটীয়া মনে সেইবিলাক পাহৰাই দিয়ে মাজে সময়ে আমাক। ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা, প্ৰিয়, সন্মান কোনো নাইকিয়া হৈ যায় আমাৰ জীৱনত। কাৰণ আমাৰ মনটো লেতেৰা মন এটা আছে, আমাৰ আন এটা মন। ইংৰাজীত লিখিছে that evil is present with me, evil is present with me। 21 যিটো অসমীয়াত লিখিছে, অনুবাদটো ইমান শুদ্ধ নহয়। এতেকে যেতিয়া উত্তম কৰ্ম কৰিবলৈ ইচ্ছা হয়, মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰতে থাকে। ওচৰতে নহয়, ইংৰাজীত লিখিছে ওচৰত বুলি কোৱা নাই ইংৰাজী বাইবেলত, মুত আছে কৈছে, ওচৰত নহয়। ভাল কৰ্ম কৰিবলৈ মোৰ ইচ্ছাটো আছে, কিন্তু ইচ্ছা থাকিলেও মোৰ ভিতৰত আন এটা মনো আছে, মোৰ ভিতৰতে আছে, মোৰ অন্তৰতে থাকে। বেয়াটো মন্দ। এই মন্দটো কি বস্তু? যে খ্ৰীষ্টিয়ানৰ জীৱনত মন্দ এটা আছে, বাইবেলে কৈছে। কালা মনটো, লেতেৰা মনটো, আদামৰ পৰা কপটীয়া মনটো। মন সকলোতকৈ কপটময়, তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি। হিতোপদেশ 25-26 কৈছে, মানুহে ভাল কথা ক'লেও মানুহক তাক বিশ্বাস নকৰিবা, কাৰণ মানুহৰ মনত হাততে ঘিনলগীয়া ভাৱ আছে। এইটো কথা ইয়াতে কৈছে। মই ভাল কৰিবলৈ ইচ্ছা থকা মন এটাও আছে, কিন্তু চাবি মোৰ মনত বেয়াটো আছে। কিন্তু এইকাৰণে পৌলে নিজৰ টেষ্টিমনিত কৈছে, পাচনি পৌলে, প্ৰত্যেকজন নতুন জনৰ পৰা খ্ৰীষ্টিয়ানে এই দুইটাৰ মাজত খেদাখেদি চলি থাকে, আগুৱা পিছুৱা। কেতিয়াবা মাংস আগুৱাই যায়, কেইদিনমান মাংস মতে, কেতিয়াবা আত্মা মতে চলে, আত্মাই জিকি যায়। প্ৰাৰ্থনা কৰিলোঁ, বেছি বাইবেল পঢ়িছোঁ, ঈশ্বৰৰ ইচ্ছা পালন কৰিম, ঈশ্বৰে বিচাৰে কৰিম, ঈশ্বৰৰ মতে চলিম, প্ৰভু তোমাৰ ইচ্ছা। আত্মিকভাৱে কেইদিনমান ঠিকেই থাকে। কেতিয়াবা আকৌ মাংসই আগুৱাই যায়গৈ, আকৌ মই ক'ৰবাত পিছুৱাই গ'লোঁ, আত্মাটো ক'ৰবাত পিছুৱাই গ'লোঁ। খেদাখেদি হৈ থাকে না, এইটো খেদাখেদি, বাগৰা বাগৰি। পিতৰত কি কৈছে? প্ৰথম পিতৰ 2 অধ্যায়ত, জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা, যুঁজ কৰা, আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা, মানসিক অভিলাষ, war against spirit, the fleshly loss, মানসিক লালচ, লোভ, লালচ, সংসাৰৰ মায়া, মোহ, কাম, ক্ৰোধ, সেইটোৱে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰে খ্ৰীষ্টিয়ানৰ জীৱনত। যুঁজ, ফাইটিং, খেদাখেদি চলি থাকে। আমাৰ এই দুইটা প্ৰকৃতি আমাৰ ভিতৰত আছে, দুইটা স্বভাৱ আমাৰ ভিতৰত আছে। আত্মাই ঈশ্বৰক বিচাৰে, আত্মাই ঈশ্বৰৰ পিছত হাবিয়াস কৰে। কিন্তু আন এটা মোৰ স্বভাৱ আছে, মোৰ মন এটা আছে, জাগতিক লোভ, লালচ, মানসিক কাম, ক্ৰোধ, সেইবিলাক পূৰণ কৰিবলৈ ইচ্ছা কৰে, আৰু বিচাৰে সেইবিলাক। আত্মাই বিচাৰে ঈশ্বৰক লাগে মোক, তোমাৰ বাহিৰে একো নালাগে।
কিন্তু আন এটা মন আছে মাংকিক লোভ লালচ মায়া মোহ এই জগত টকা পইচা সংসাৰ মায়াৰ পিছত দৌৰিব বিচাৰে এটা ঈশ্বৰৰ পিছত দৌৰিব বিচাৰে মোৰ মন এটা আছে আন এটা মনে আকৌ জগতৰ পিছত যাব বিচাৰে এই দুটা মনৰ মাজত মই জীয়াই আছো কি কৰিম এতিয়া পৌলে কৈছে হায় হায় দুৰ্ভগীয়া মানুহ মোক কোনে ৰক্ষা কৰিব এতিয়া এপাকে যাম না এপাকে যাম আত্মাই থানে ঈশ্বৰৰ পালে কেতিয়াবা চাওঁ আকৌ মাংসই থানে জগতৰ পালে এপাকে যাম না এপাকে যাম এপাকে এবাৰ এইপাকে এবাৰ সেইপাকে এবাৰ সেইপাকে এবাৰ বাগৰা বাগৰি খেদা খেদি এইটোৱে খ্ৰীষ্টিয়ান জীৱনত চলি থকা যুদ্ধ এইকাৰণে ৰোমিয়া 8 অধ্যায়ত পৌলে কি কৈছে ৰোমিয়া 8 অধ্যায় আমি চাম 7 ভাৰ্চ 7 ৰোমিয়া 8 অধ্যায় 7 পদ ৰোমিয়া 8 ৰোমান চেপ্টাৰ 8 ভাৰ্চ 7 কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা কাৰণ সেই ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে আৰু যিবিলাকে মাংসৰ বশত আছে তেওঁবিলাক ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে গতিকে মাংস লোভ লালচ মায়া মোহ সকলো লোভৰ পৰা নিজকে সাৱধানে ৰাখিবা প্ৰভুৱে কৈছে লোক 12 অধ্যায় 15-16 পদত কৈছে লোভ আমাৰ মনত লোভ আছে আমাৰ লোভ লালচ আছে এই লোভে আমাক মাজে সময়ে আকৌ জগতৰ ফালে আকৰ্ষণ কৰে আকৌ মোৰ মন এটা আছে ঈশ্বৰৰ মন আছে ঈশ্বৰে দিয়া মনো আছে ঈশ্বৰৰ ফালে যাব বিচাৰে মাংস যিবিলাকে মাংসৰ বশত আছে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে গালাতিয়াত কৈছে অশ্লীলতা উন্মত্ত বলকেনি বেবিচাৰী লোভ লালচ দেৱপূজা সেইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব নতুন জন্ম নোপোৱা সেই মানুহবিলাক এই নামদাৰী খ্ৰীষ্টিয়ানবিলাক চাৰ্চৰ নামত আহি তেওঁলোকে কাম ক্ৰোধ লোভ মোহ মায়া মোহ ভৰ্তি কৰি থাকে জিন্দগীবৰ এইটো দেখোন দেৱতা পূজা এই ৰাম পূজা কৰাবিলাকেও দেৱ দেৱী পূজা কৰাবিলাকেও তেনেকৈ পূজা কৰে দেখোন পূজাহে কৰে কিন্তু তেওঁলোকে কি পূজা কৰে তাতো দেখোন বেলেগৰ তিৰোতাৰ চাব বেলেগৰ মতা বেলেগৰ মাইকী তাতেই চলি যায় এইবিলাক এই দেৱ দেৱী পূজা কৰা জেগাতে নামদাৰী খ্ৰীষ্টিয়ানবিলাকো কাম ক্ৰোধ লোভ মোহ মায়া মমতা সংসাৰ টকা পইচা ক্ষমতা পাৱাৰ তাৰপিছত কোনদিনা তেওঁলোকে ৰখি গৈছে তাৰপিছত কোনদিনা তেওঁলোকে হাৰি গৈছে ৰাজনীতি টকা পইচা সংসাৰ মায়া মোহ একে সমানে আগবাঢ়ে তেওঁলোকে কিন্তু ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব নন বৰ্ণ এগেইন খ্ৰীষ্টিয়ান গালাতিয়াত কৈছে ঈশ্বৰৰ ৰাজ্যত তেওঁলোকৰ জেগা নাই স্বৰ্গত তেওঁলোকৰ জেগা নাই সেই বেবিচাৰীবিলাক লোভ মোহবিলাক তোমালোকে যদি মাংস মতে চলা যেনে হলে মৰিবা কিন্তু নতুন জন্ম পোৱাবিলাকক কৈছে কিন্তু যদি তোমালোকে আত্মাৰে যদি মাংসৰ কাৰ্যবিলাক বক কৰা শৰীৰৰ কাৰ্যবিলাক বধ কৰা তেন্তে তোমালোকে জীবা আন ভাষাত আমি আমাৰ মাংসটো কাবু কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব মাংসক দমন কৰিব পাৰিব লাগিব যাতে প্ৰভুৰ ইচ্ছামতে পবিত্ৰ আত্মাৰ ইচ্ছামতে যাতে চলে জীৱনটো মাংসটোক দমন কৰিব লাগিব দমাব লাগিব এইকাৰণে পৌলে কৈছে প্ৰথম কৰিন্থিয়া 9:27 পদত লোকৰ আগত ঘোষণা কৰি মই নিজে যেন অগ্ৰাহ্য নহওঁ এইকাৰণে মই নিজকে ঘুচিয়াই ঠিক কৰি থওঁ বক কৰি থৈ দিওঁ নিজক মাৰি থওঁ মই চিধা কৰিও পৌলৰ দৰে এজন মানুহে যিটো নেকি নতুন নিয়ম 14খন লিখিছে বাইবেল তেওঁ নিজক ঘুচিয়াই ঠিক কৰিছিলে কাৰণ তেওঁৰতো পুৰণা আদামৰ মন আছে তেওঁতো আদামৰ বংশৰ পৰা অহা মানুহ পুৰণা আদামৰ স্বভাৱটো তেওঁৰতো আছে হাই হাই মোক কোনে ইয়াৰ পৰা ৰক্ষা কৰিব তেওঁ নিজে টেষ্টিমনিত কৈছে কোনে মোক পৰিত্ৰাণ দিব এই অৱস্থাৰ পৰা মই ইচ্ছাহে কৰিব পাৰোঁ ভাল কাম কৰিবলৈ কিন্তু আন এটা মন আছে বেয়া কাম কৰিবলৈ মন এটা আন এটা ইচ্ছা আছে এই দুটাৰ মাজত বাগৰা বাগৰি চলি থাকে উদাহৰণ হিচাপত চিম্পল কথা বাইবেল পঢ়িবলৈ দিনটো মন এটা আছে বাইবেলে পঢ়িব লাগে প্ৰাৰ্থনা কৰিব লাগে কিন্তু আন এটা মন আছে মোবাইল টিপি থাকিবলৈ মন আছে চিম্পল গাঁৱলীয়া ভাষা বেলেগ কাম কৰি থাকিবলৈ মন আছে এতিয়া মই এইটো কেনেকৈ কণ্ট্ৰোল কৰিম
ৰাইট এইকাৰণে জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অবিলাকৰ পৰা নিজকে পৃথকে ৰাখা মাংসিক অবিলাক প্ৰথম পিতৰ 2:11 পদত কৈছে এইকাৰণে যদি আপুনি মাংস মতে চলি থাকে জীৱনটো ঈশ্বৰে এদিন অনুশাসনত আনিব এদিন ঈশ্বৰে আপোনাক মন পাল্টাবৰ কাৰণে ধুমুহা আনিব ধুমুহা অমাৱস্যানিকা কেতিয়াবা আনিব যাতে আপুনি ঈশ্বৰলৈ মন পাল্টন কৰেগে ৰিপেণ্ট কৰেগে যদি মাংসতে গতি কৰে নতুন জন্মৰ পৰা খ্ৰীষ্টানক কৈছে ঈশ্বৰে আমি চাব পাৰোঁ ইব্ৰী 12 অধ্যায় আমি চাওঁ ইব্ৰী 12 অধ্যায় ইব্ৰী 12 অধ্যায় ইব্ৰী 12 অধ্যায় 7-8 ইব্ৰী চেপ্টাৰ 12 ইব্ৰী 12 অধ্যায় 7, 8, 9 7 পদৰ পৰা 7 to 8, 9 তোমালোকে যি সহন কৰিছা সেয়ে তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি যেনেকৈ তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে কিয়নো পিতৃয়ে শাস্তি নিদিয়ে এনে কোন পুত্ৰ আছে কিন্তু সকলোৰে যি শাসনৰ ভাগী হ'ল তোমালোক যদি তাৰ ভাগী নোহোৱা তেন্তে তোমালোক যাৰ আছে পুত্ৰ নোহোৱা তাত বাজে আমাৰ মাংসিক পিতৃসকল শাসনকৰ্তা আছিল আৰু আমি তেওঁবিলাকক সমাদৰ কৰি চলিছিলোঁ পাছে তাতকৈ যিজনা আত্মাবিলাকৰ পিতৃ তেওঁৰ বশীভূত হৈ জীৱন যাপন নকৰিম নে হয় ৰাইট এতিয়া ঈশ্বৰে আমাক বদলি কৰিবলৈ কি কৰিব লাগিব হুচি কৰিবলৈ আমাক সেংটিফিকেশন কৰিবলৈ পবিত্ৰ কৰিবলৈ পৌলে কৈছে দ্বিতীয় প্ৰথম কৰিন্থীয়া 3 অধ্যায়ত 4 অধ্যায়ত আসলতে মই তোমালোকলৈ লাঠি লৈ যাম নে প্ৰেমেৰে যাম তোমালোকৰ তাত মই যেতিয়া যাম প্ৰেমেৰে যাম মৰমেৰে যাম নে লাঠি দাণ্ডা লৈ পিনি যাম কৰিন্থীয়া মণ্ডলী কিছু পৰিমাণে দাণ্ডা লাঠি দৰকাৰ আছিল এই মণ্ডলীটো অলপ গণ্ডগোলীয়া মণ্ডলী আছিল ভাই ভনীবিলাক নহয় জানো মাংসিক আছিল প্ৰথম কৰিন্থীয়া 3 অধ্যায়ত কৈছে তোমালোক মাংসিক নোহোৱা নে আত্মিক শিশুবিলাকক মাংসিক মানুহক গাখীৰ খোৱাবলগীয়া হৈছে ইমান দিনে টান আহাৰ খাব লাগিছিলে তোমালোকে এতিয়াও মাংসিক হৈ আছে এইকাৰণে তোমালোকক দাণ্ডা দৰকাৰ আছে দৰকাৰ আছে পিঠি ফালিব লাগিব মিহি পিঠিত হাস বহা কোপ বহাব লাগিব দাগি চিন বহাকে মাৰিব লাগিব তেহে বদলি হবা স্কুলত এলপি স্কুলত মই তেনেকা ছাত্ৰক মাৰ খোৱাও দেখিছোঁ কিছুমান বদমাছ ছাত্ৰ আছে মাষ্টৰে হেডমাষ্টৰে ইমান চিঞৰি থাকে বাইদেৱে চিঞৰি থাকে নুশুনে কাজিয়া মাৰপিট হাল্লা কিতাপ নপঢ়ে গণ্ডগোল এনেকুৱা এচাৰি বাঁহৰ এচাৰি লৈ মাষ্টৰে হেডমাষ্টৰে এনেকুৱাকে দিছে ইয়াৰ পৰা তললৈকে একদম ইয়াৰ পৰা তললৈকে দাগ বহি কালা চিন বহি গৈছে তাৰপিছত সঁচাকৈ অলপমান ল'ৰাটো খোজ পাই গ'ল ভাল হৈ গ'ল অলপমান ভাল লাইনত আহি গ'ল লাহে লাহে ঈশ্বৰে কৈছে হাস বহা কোপ পাবৰ কাৰণে ৰেডি হ'ব লাগিব যিবিলাকে বদলি হ'ব মন নাই কাম ক্ৰোধ লোভ মোহ সংসাৰ মায়াতে লিপ্ত থাকে যিবিলাকে কয় আমি ঈশ্বৰৰ সন্তান স্বৰ্গ ৰাজ্যত যাম আমি ঈশ্বৰৰ মানুহ পবিত্ৰ আত্মা থকা মানুহ বুলি কয় মুখেৰে কিন্তু কাৰ্যটো হ'লে উল্টা কৰি আছে তেতিয়াহ'লে ঈশ্বৰে যেটা আপুনি ঈশ্বৰৰ সন্তান হয় স্বৰ্গটো আপুনি যাব এইকাৰণে আপোনাক ঈশ্বৰে পুত্ৰ ৰূপে ব্যৱহাৰ কৰিব পুত্ৰ যেনেকৈ এই পৃথিৱীৰ মা বাপেকে কি কৰে নিজৰ সন্তান যদি গণ্ডগোল কৰে বেয়া কৰি থাকে সেই সন্তানক সদায় চাই থাকিবনে যদি চাই থাকে তেতিয়াহ'লে সেই মা বাপকে সেই সন্তানক প্ৰেম নকৰে কৈছে যিজনে প্ৰেম কৰে তাক উচিত সময়ত মাৰ দিব বেয়া কাম কৰা সময়ত আপোনাৰ নিজৰ পুতেক আছেনে নিজৰ সন্তানক আপুনি যদি জন্ম দিয়া সন্তান হয় বেয়া কাম কৰিলে আপুনি এচাৰিৰে মাৰিব যদি আপুনি তাক
ভাল পোৱা মানুহ হয় এইটোৱে প্ৰমাণ ভাল পালে এছাৰিৰে মাৰিব বেয়া পালে নামাৰিব বেয়া পালে কৰি থাক বেয়া হওক বদমাছ হওক যি হৈ থাক মই দৰকাৰ নাই মোৰ ল'ৰাটোক মই বেয়া পাওঁ এৰি দিব আপুনি কিন্তু ভাল পোৱা সন্তানক তাৰ চকুটো বেয়া হ'বলৈ গেম খেলিব নিদিব আপুনি এছাৰি দাণ্ডাৰে পিটিব কেতিয়াবা ঐ তোৰ চকু যাব তোৰ ভৱিষ্যত জীৱন যাব দা তাতকৈ তোক ভৱিষ্যত জিন্দগী কুঙা হোৱাতকৈ এতিয়া তোক দাণ্ডা এটা দি দিছোঁ মই তোমাক মই ভাল পাওঁ ৰাইট সেইটো প্ৰত্যেক আমি 13 অধ্যায় চাওঁ এইটো বাইবেলত কৈছে এইটো প্ৰত্যেক 13 অধ্যায় প্ৰভাৱ চেপ্টাৰ 13 ঈশ্বৰে আমাৰ পিতৃ হয় তেওঁ আমাক ভাল পায় তেওঁ আমাক দাণ্ডা লাঠি কেতিয়াবা ব্যৱহাৰ কৰাটো কি ভুল বুলি ভাবে নেকি আপুনি অনুচিত বুলি ভাবে নেকি এইটো প্ৰত্যেক 13 অধ্যায় 24 পদ 13 অধ্যায় 24 পদ এইটো প্ৰত্যেক 13 অধ্যায় 24 পদ এইটো প্ৰত্যেক 13 অধ্যায় 24 পদ যিজনে নিজৰ পুতেকক চেকনি নিদিয়ে তেওঁ তাক ঘৃণা কৰে ঘিণ কৰে কিন্তু যিজনে তাক চেনেহ কৰে তেওঁ উচিত সময়ত তাক চেকনি বা শাস্তি দিব গতিকে এইটো সঁচাকৈ নিজৰ যদি পেটৰ পৰা জন্ম পোৱা সন্তান হয় আপুনি চিন্তা কৰিব নহয়নে মোৰ এইটো পেটৰ পৰা মোৰ তেজৰ পৰা জন্ম পোৱা ইয়াক মই ভাল পোৱাটো বিচাৰোঁ এইকাৰণে হিয়াক ভৱিষ্যত জীৱনটো মই ভালৰ কাৰণে সৰু ল'ৰা ছোৱালী সৰু এছাৰিৰে মাৰিব লাগিব দাণ্ডা দিব লাগিব এইটো মোৰ ভাল পোৱাৰ প্ৰমাণ মই যদি তাক বেয়া কাম কৰিও যদি নামাৰোঁ মই তাক বেয়া পোৱা প্ৰমাণ ঘৃণা কৰোঁ ল'ৰাটোক মই ৰাইট এইটো ঈশ্বৰে কৈছে গতিকে ঈশ্বৰে আপোনাক ভাল পায় নহয় জানো ঈশ্বৰে আপোনাক প্ৰেম কৰে আপোনাক মোক উদ্ধাৰ পোৱাৰ পিছত ঈশ্বৰে আপোনাক মোক শুধৰণি হ'বলৈ বিচাৰে এইকাৰণে ঈশ্বৰে আপোনাক মোক ডিচিপ্লিন কৰিব লাগিব আমাক অনুশাসন এইকাৰণে 2 Korinthia 7 অধ্যায় 1 পদত কৈছে এতেকে এইবোৰ প্ৰতিজ্ঞা পোৱাত আহা আমি ঈশ্বৰলৈ ভয় ৰাখি শ্ৰদ্ধা ৰাখি শৰীৰ আৰু আত্মাৰ মল মূত্ৰ শৰীৰ আৰু আত্মা যি লেতেৰাবিলাক আছে তাৰবিলাক ঈশ্বৰলৈ ভয় ৰাখি শুচি কৰি নিজকে সম্পূৰ্ণ কৰোঁ চাফা কৰোঁ শৰীৰ আৰু আত্মাৰ মলৰ পৰা নিজকে শুচি কৰি ঈশ্বৰলৈ ভয় ৰাখি পবিত্ৰতা সিদ্ধ কৰোঁ হওক 2 Korinthia 7 অধ্যায় 1 পদত কৈছে ঈশ্বৰলৈ ভয় ৰাখি ভয় শ্ৰদ্ধা ৰাইট যিবিলাক উদ্ধাৰ পোৱা খ্ৰীষ্টিয়ানে ঈশ্বৰক ভয় কৰে তেওঁবিলাকে চিন্তা কৰিব এইটো ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পাৰিম কেনেকৈ ঈশ্বৰক ভাল লগা কামটো কৰি দিব পাৰিম যিবিলাকে ঈশ্বৰক ভয় কৰে উদ্ধাৰ পোৱাবিলাকৰ মাজত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আছে ভাল পোৱা আছে মৰম আছে তেওঁলোকৰ সেইটো দিমাগত চিন্তা কৰিব ৰাইট সেইটো গতিকে কৰন্থিয়া মণ্ডলীত অঘটন কাম ঘটিছিলে এই যে ঈশ্বৰৰ কোবৰ কাৰণে বহুত অঘটন ঘটিছিল প্ৰথম Korinthia 11 অধ্যায় চাওঁ এই কৰন্থিয়া মণ্ডলী ঈশ্বৰৰ পৰা মাৰ খোৱা এটা মণ্ডলী আছিলে খুব মাৰ খাইছিলে প্ৰথম Korinthia 11 অধ্যায় ঈশ্বৰৰ পৰা অনুযোগ পোৱা কোপ কোৱা মণ্ডলী এটা উদাহৰণ কৰন্থিয়া মণ্ডলী বাইবেলৰ ভিতৰত কৰন্থিয়া এটা মণ্ডলী যিয়ে নেকি ঈশ্বৰৰ পৰা খুব মাৰ খাইছিলে কোপ খাইছিলে কাৰণ তেওঁলোক ঈশ্বৰৰ সন্তানেই হয় যদিও তেওঁলোক পাপিষ্ট আছিল বদমাছি দুৰাচাৰী আছিলে কিন্তু ঈশ্বৰৰ সন্তান আছিলে উদ্ধাৰ পোৱাৰ পিছত 30 পদ প্ৰথম Korinthia 11 অধ্যায় 30 পদ ভাৰ্ছ 30 এই কাৰণে তোমালোকৰ মাজত বহুত মানুহ দুৰ্বলী আৰু ৰোগীয়া আৰু বহুত মানুহ মৃত্যু হ'ল নিদ্ৰিত মানে মৃত্যু হ'ল প্ৰিয়সকল এতিয়া চাওক যদি ঈশ্বৰে আপোনাক কৈ আছে আৰু আপুনি নুশুনে মাংস মতে আপুনি গতি কৰি থাকে ঈশ্বৰে আপোনাক অনুযোগ নকৰিব
হৈছিলে, বেমাৰী হৈছিলে আৰু আনকি মৃত্যু হৈছিলে ঈশ্বৰৰ চেষ্টাইজমেণ্ট হিচাপত, ঈশ্বৰৰ পৰা দাণ্ডা খোৱা লাঠি খোৱাৰ পৰিণামত ঈশ্বৰৰ মণ্ডলীক ঈশ্বৰে সদায় এৰি নিদিয়ে। ঈশ্বৰৰ মণ্ডলীত ঈশ্বৰৰ সন্তানক তেওঁ ৰোগীয়া কৰিব, কেতিয়াবাই গৰীব কৰিব, কেতিয়াবাই বেমাৰী কৰিব, বেমাৰ আজাৰ দিব, যাতে আপুনি ঈশ্বৰৰ দৰে স্বভাৱ চৰিত্ৰ হয়, ঈশ্বৰ আত্মা হয়, পবিত্ৰ আত্মাৰ দৰে আপুনি ঈশ্বৰৰ দৰে প্ৰভুৰ দৰে যাতে জীৱন হয়। আপুনি যদি মাংসিক লোভ লালচ জাগতিক মানুহ হৈ থাকে, এই নৰকত যাবলগীয়া জাবৰ ফুৰিবলগীয়া মানুহবিলাকৰ দৰে সংসাৰৰ মায়া মোৰ লোভ মোৰ পিছত যদি ভাগি থাকে, দৌৰি থাকে সদায়, কয় মুখেৰে মই ঈশ্বৰৰ মানুহ, মই স্বৰ্গত যাম, কিন্তু আপুনি জগতৰ কাৰণে জীয়াই আছে, মাংসৰ কাৰণে জীয়াই আছে, এই জগতৰ মানুহৰ দৰে মূৰ্তি পূজকবিলাকৰ দৰে আপুনি লোভ লালচ গাড়ী মটৰ সম্পত্তিৰ পিছত দৌৰি আছে, টাকাৰ পিছত দৌৰি থাকে দিন ৰাত, সংসাৰৰ মায়াৰ পিছত দৌৰি আছে। তো ঈশ্বৰে আপোনাক ঠিক নকৰিবনে? ঈশ্বৰে আপোনাক ঠিক কৰিব। এইকাৰণে এই চেষ্টাইজমেণ্ট কৰন্তীয়া মণ্ডলীয়ে পাইছিলে, ঈশ্বৰৰ পৰা কোব পাইছিলে। গীতমালা 7 নম্বৰত কৈছে 12-13 পদত, কোনোৱে যদি মন পাল্টন নকৰে তেতিয়া ঈশ্বৰে অগ্নিময় বাণ ৰেডি কৰিছে। ঈশ্বৰে সংসাৰক অস্ত্ৰ ৰেডি কৰিছে তেওঁৰ বাবে। ৰাইট, ঈশ্বৰে কৈছে গীতমালা 7 নম্বৰত, যদি ঈশ্বৰৰ সন্তানে যদি বদলি হ'ব নিবিচাৰে, সলনি হ'ব নিবিচাৰে, বৰ বেয়াকে মানে সাঁচ লগা কোবটো পাব। তেওঁ বৰবাদ নহয়, তেওঁৰ আত্মাটো পৰিত্ৰাণ অনন্ত জীৱন বৰবাদ নহয়, কিন্তু তেওঁৰ শৰীৰত এনেকুৱাকে গা কোৱাকে মাৰ খাব ঈশ্বৰৰ পৰা। তেওঁ পাহৰি নাযাব, তেওঁ ঈশ্বৰ ইমান বেয়াকে মাৰ খালোঁ, মই নকৰোঁ আৰু জীৱনত। আপুনি যেতিয়া গম পাব ঈশ্বৰৰ পৰা আপুনি কোবটো খালে, কিহৰ কাৰণে আপুনি ভুল কৰিলে, কৰি আছে, সেইকাৰণে আপোনাক ঈশ্বৰে এনেকুৱাকে অন্তৰত গাল লাগি যোৱাকে মাৰিলে, নহয় জানো? আৰু যেতিয়া আপুনি গম পাব ঈশ্বৰৰ পৰা মাৰ খাইছোঁ, তেতিয়া আপুনি আৰু নকৰিব সেইটো, আৰু নকৰিব ছেকেণ্ড টাইম, থাৰ্ড টাইম। আমি ঈশ্বৰৰ পৰা এইকাৰণে 2 সামুৱেল 7:14 কৈছে, ঈশ্বৰৰ কোবৰ কথা তাত কৈছে। 2 সামুৱেল 7:14, মই তেওঁৰ ঈশ্বৰ হ'ম, মই তেওঁৰ পিতৃ হ'ম, তেওঁৰ মোৰ সন্তান হ'ব। কিন্তু তেওঁ যদি অপৰাধী হয়, তেওঁক মই মনুষ্যৰ দণ্ডৰে আৰু মানুহৰ পৰা ঘোচা খাব দিম। তাক মানুহৰ ঘোচা মাৰিব দিম, মানুহক, ওচৰ চুবুৰীয়া বা বন্ধুবৰ্গ সহকৰ্মী বা কাৰোবাৰ দ্বাৰা ঘোচা খাব। বাইবেলে কৈছে। 2 সামুৱেল আমি চাওঁ 7 অধ্যায়। গতিকে ঈশ্বৰে তেওঁৰ লোকক তেওঁ অনুশাসন কৰিব। 2 সামুৱেল 7 অধ্যায়। কেতিয়াবা আমি মানুহক কমপ্লেইন কৰোঁ, এই মানুহজনে মোক ইমান টাং কৰিছে, দিগদাৰ কৰিছে, অত্যাচাৰ কৰিছে, কিন্তু আমি ঈশ্বৰক সুধি চাব লাগিব, ঈশ্বৰে এই মানুহজনক এনেকৈ হ'বলৈ আপুনি কিয় দিছে? ঈশ্বৰে উত্তৰ দিব, এইকাৰণে দিছোঁ মই। ৰাইট, 2 সামুৱেল 7 অধ্যায়। 2 Samuel chapter 7. No, 1 Samuel, 2 নহয়, 1 Samuel. No, 2nd, sorry, 2nd হয়, right. 2 Samuel chapter 7. হাত অধ্যায় 14 পদ। আৰু মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তেওঁ অপৰাধী হ'লে মই মানুহবিলাকৰ দণ্ডৰে আৰু মনুষ্য সন্তানবিলাকৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম। তেওঁ যদি অপৰাধী হয়, অপৰাধ কাম কৰে, গতিকে অপৰাধ মাংস অনুসাৰে চলাবিলাক অপৰাধী হয় ঈশ্বৰৰ আগত। তেওঁলোকে ঈশ্বৰৰ শত্ৰু বুলি কৈছে ৰোমিয়া 8 অধ্যায়। গতিকে অপৰাধ মানে কি? সাংঘাতিক কিবা এটা কৰা, অকল সেইটোৱে অপৰাধ। ৰোমিয়া 8 অধ্যায়ত কৈছে যিবিলাকে মাংসৰ বশত আছে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে, তেওঁলোক ঈশ্বৰৰ শত্ৰু হয়। গতিকে প্ৰিয়সকল, কিমান দিন আপুনি গৈ থাকিব
এদিনাখন অলপমান ঈশ্বৰৰ পালে মনটো দিব, আকৌ এবাৰ জগতৰ পালে মন যাব, কেইদিনমান ঈশ্বৰক ভক্তি কৰিব বিচাৰিব, আকৌ মনটো জগতৰ পালে। আৰে কিমান দিন অহা যোৱা কৰি থাকিব? জগতৰ পালেও ঠেং মেলিব, ঈশ্বৰৰ ফালেও ঠেং মেলিব, কিমান দিন এনেকৈ চলি থাকিব? জগতকো লাগে, ঈশ্বৰকো লাগে, দুইটাকে। ঈশ্বৰে কৈছে মই দণ্ড দি পিনি ঠিক কৰিম, সেই অৱস্থাৰ পৰা মই কোবাই পিনি তোমাক ঠিক কৰিম যদি তুমি নুশুনা কথা। মাক বাপেকে কয় নিজৰ সন্তানক, যদি নুশুনে তেতিয়াহ'লে তোমাক লাষ্ট মই দণ্ড দি পিনি পানিছমেণ্ট দি। দাণ্ডা ক'ত গ'ল? দাণ্ডাটো দেচোন। মোৰ ল'ৰা দুটা পলায়, দাণ্ডা বুলি ক'লে পলায়। মই পিছফালে যাওঁ, এই দাণ্ডা আছে আমাৰ পিছফালে। সৰুটো যদি বেছি গেম খেলে, মোবাইল খেলে, কিতাপ নপঢ়ে বুলি কয়, দাণ্ডা লাগিব, মই পিছফালে যাওঁ, দাণ্ডা আনো। সৰু ল'ৰাটো, সৰুটোৰ কাৰণে সৰু দাণ্ডা আছে, ডাঙৰটোৰ কাৰণে পিঠি ফালি যোৱা দাণ্ডা আছে। মোৰ এতিয়াও আছে, মোৰ ঘৰৰ পিছফালে দুইটাৰ কাৰণে দাণ্ডা বেলেগ বেলেগকৈ বনাই ৰাখিছোঁ। কিয়? মই ভাল পাওঁ, মই প্ৰেম কৰোঁ, মোৰ সন্তান হয়, তেওঁলোকৰ চকু এতিয়াই বেয়া হোৱা, তেওঁলোকৰ ভৱিষ্যত বেয়া হোৱাটো মই কেনেকৈ সহ্য কৰিম? মই ভাল পাওঁ নহয় জানো? এইকাৰণে তেওঁলোকক দাণ্ডা দি মই কোবাই ঠিক কৰোঁ। ৰাইট? আমি মানুহ হয়, ইমান নাজানিলেও আমিও চেষ্টা কৰোঁ। তে ঈশ্বৰ হয়, তেওঁ আমাক ঠিক কৰিব জানে প্ৰিয়সকল। এইকাৰণে কেতিয়াবা তেওঁ ইজৰাইল যেতিয়া অবাধ্য হৈছিলে, ঈশ্বৰে ওচৰ চুবুৰীয়া দেশবিলাকৰ দ্বাৰা ইজৰাইলক কোবাইছিলে নহয় জানো? অবাধ্য সময়ত। নতুন জন্মৰ পৰা খ্ৰীষ্টান যদি অবাধ্য হয়, ঈশ্বৰে আপোনাক কি কৰিব? ঈশ্বৰে আপোনাক কেতিয়াবা মানুহৰ দ্বাৰা আপোনাক গোচা মাৰিব। মানুহৰ দ্বাৰা, কোন মানুহৰ দ্বাৰা গোচা মাৰিব নাজানো। কেতিয়াবা আপোনাৰ ওচৰ চুবুৰীয়াৰ দ্বাৰা মাৰিব পাৰে, কেতিয়াবা ঈশ্বৰে, কেতিয়াবা কাম কৰা লগৰীয়া, কেতিয়াবা আপোনাৰ য'ত ত'ত চিনাকি মানুহ, কেতিয়াবা এই ওপৰলা ক'বাৰ কিবা এটাৰে আপোনাক গোচা মাৰিব, যাতে আপুনি ঈশ্বৰৰ বশীভূত হয়, পবিত্ৰ আত্মাৰ বশীভূত হয়। ৰাইট? পবিত্ৰ আত্মাৰ অধীনত আপুনি চলে। এইকাৰণে কৰন্তীয়া মণ্ডলী ভাই ভনীবিলাক কেনেকৈ আছিলে? ঈশ্বৰৰ পৰা মাৰ খাই গোচা খাই বেমাৰী হ'ল, বহুতেই ৰোগীয়া হ'ল, দৰিদ্ৰ হ'ল আৰু মৃত্যু হ'ল বহুতেই। এইকাৰণে যিবিলাক খ্ৰীষ্টিয়ানে মৃত্যু হ'ব, পানিছমেণ্ট খাব ঈশ্বৰৰ পৰা, পানিছমেণ্ট হিচাপত, কুব হিচাপত, প্ৰভু যীশু অহা দিনাখন তেওঁলোকে লাজ পাব, বিৰাট লাজ পাব। ৰাইট? নহয় জানো? যিবিলাক খ্ৰীষ্টিয়ানে এতিয়া জীয়াই থকাৰ সময়ত যদি তেওঁলোকে মাৰ খাই মৰি গ'ল, ঈশ্বৰৰ পৰা কোব খাই, মানে অবাধ্য হোৱাৰ কাৰণে, আৰু অবাধ্য হৈ তেওঁ যদি মৃত্যু হৈ গ'ল, প্ৰভু অহা দিনাখন তেওঁৰ আত্মাই পৰিত্ৰাণ পাব। তাৰ পিছত তেওঁ সেইদিনাখন কি হ'ব? প্ৰভুৰ আগত লজ্জিত হ'ব, তেওঁ বিৰাট লাজ পাব, বিৰাট লাজ পাব। প্ৰায় বিৰাট লাজ পাব। আমি জানো প্ৰথম কৰন্তীয়া 5:6 তেনেকৈ এজন ভাইৰ কথা কৈছে, তেওঁৰ মাংসৰ বিনা কৰা এটা শয়তানক গতাই দিয়া উচিত, তেওঁৰ আত্মাই যাতে প্ৰভু যীশুৰ দিনা আত্মাই পৰিত্ৰাণ পায়। গতিকে এইকাৰণে এতিয়া এই বিষয়টো মই কেনেকৈ হেণ্ডেল কৰিম? এইটো এটা ডাঙৰ বিষয়, কেনেকৈ চম্ভালিম? যীশুৱে কৈছে আমি কিমানখিনিলৈ সিদ্ধ হ'ব লাগিব, চাপা হ'ব লাগিব। আজি চাপা জীৱনৰ কথা চাই আছোঁ, সুচী জীৱন, ঈশ্বৰৰ সন্তান চাপা কেনেকৈ হ'ব? মতি 5:6 প্ৰভুৱে কৈছে 48 পদত যে তোমালোকৰ স্বৰ্গীয় পিতৃ এতেকে যেনেকৈ সিদ্ধ, তোমালোকো তেনেকৈ সিদ্ধ হ'বা। স্বৰ্গীয় পিতৃ যেনেকৈ সিদ্ধ, তোমালোকো তেনেকৈ সিদ্ধ হ'বা। মতি 5:48 পদত সিদ্ধটো কেনেকৈ সিদ্ধ হ'ম? তোমাৰ স্বৰ্গীয় পিতৃ যেনেকুৱা সিদ্ধ, তোমালোকো তেনেকৈ সিদ্ধ হ'বা। মতি 5:48 পদত কৈছে। প্ৰথম কৰন্তীয়া 11:1 পদত পাচনি পৌলে কৈছে মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, তোমালোকো মোৰ অনুকাৰী হোৱা। মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী। পৌল ৰিয়েলি যীশুখ্ৰীষ্টৰ অনুকৰণ কৰিছিলে, যীশুৰ দৰে তেওঁৰ জীৱন আছিলে। পৌলৰ জীৱনটো আমি তেওঁৰ জীৱনত দেখা পাওঁ। সেইকাৰণে পৌলে কৈছে মই যেনেকৈ যীশুৰ দৰে চলিলোঁ, তোমালোকে মোৰ দৰে চলা। ৰাইট? পৌলে তেওঁৰ টেষ্টিমনিত কৈছে গালাতিয়া 4:19 পদত, তোমালোকৰ যেতিয়ালৈকে খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে মই তোমালোকৰ নিমিত্তে প্ৰসৱ বেদনা ভোগ কৰিছোঁ। খ্ৰীষ্টৰ আকাৰ যেতিয়ালৈকে তোমালোকৰ লগত নাহে, যীশুৰ দৰে স্বভাৱ চৰিত্ৰ যেতিয়ালৈকে তোমালোক নহয়, প্ৰভুৰ আত্মাৰ দৰে কেতিয়াও বশীভূত যদি নহয়, আত্মাৰ দৰে যদি নচলে, যেতিয়ালৈকে আত্মাৰ মানুহ নহয়,
আত্মিক মানুহ নহয় তেতিয়ালৈকে মই প্ৰসৱ বেদনাত ভুগি আছোঁ। বাচ্চা জন্ম দিয়া সময়ত যিমান মাতৃবিলাকৰ বিষায় সন্তান তিৰোতা মানুহৰ, সেই বিষ মই আকৌ এবাৰ পাইছোঁ, পৌলে কৈছে গালাতিয়া ভাই ভনীৰ কাৰণে। গালাতিয়া 4:19 তেওঁ কৈছে। গালাতিয়া 2:20 কৈছে তেওঁ, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ'লোঁ। মই ক্ৰুচত হত হ'লোঁ। মই যিছো বুলিলে মই নহয়, খ্ৰীষ্টেহে এতিয়া মোৰ জীৱনত জীয়াই আছে। আৰু এতিয়া মই যি জীৱন যাপন কৰিছোঁ, মোক প্ৰেম কৰা আৰু মোক কাৰণ নিজকে হুদাই দিয়া ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই এই জীৱন যাপন এতিয়া কৰি আছোঁ। তেওঁৰ টেষ্টিমনি তেওঁ কৈছে। হয়, গতিকে কোনে যিছে কৈছে? তেওঁ কৈছে যে মই জীয়াই থকা নাই এতিয়া মোৰ জীৱনটো, মোৰ জীৱনৰ মালিকটো প্ৰভু হৈ কৈছে তেওঁ। মই ক্ৰুচিফাই হ'লোঁ যীশুৰ লগত। মোৰ শৰীৰত মই এতিয়া যি জীৱন যাপন কৰিছোঁ মই নহয়, যীশুখ্ৰীষ্টই জীয়াই আছে, মই নহয় কৈছে। আৰু মই যি এতিয়া জীৱন যাপন কৰিছোঁ মোৰ শৰীৰত, এইটো প্ৰভু যীশুৱে জীয়াই আছে। আন ভাষাত যীশুখ্ৰীষ্টই হৈছে তেওঁৰ জীৱনৰ মালিক। এতিয়া মালিক, প্ৰভু মালিক। কাৰ জীৱনৰ? পৌলৰ জীৱনৰ। যীশুৱে মালিক, ৰাইট? যীশু হৈছে তেওঁৰ জীৱনৰ মালিক। তেওঁ নিজকে স্বীকাৰ কৰিছে। এইকাৰণে মই ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাস, যিজন ঈশ্বৰৰ পুত্ৰই মোক প্ৰেম কৰে আৰু নিজকে হুদাই দিলে মোৰ বাবে, সেই ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসত মই সেই জীৱন যাপন কৰিছোঁ। গতিকে এতিয়া আমি পবিত্ৰ জীৱন কৰিবলৈ আমাৰ বাবে দৰকাৰী বিষয়টো, আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্টটো ঈশ্বৰৰ বাক্যই হয়। কিন্তু ঈশ্বৰৰ বাক্য বাঢ়িবলৈ হ'লে আমি চাওঁ 1 পিতৰ 2 আটাইতকৈ ইম্পৰ্টেণ্টটো হৈছে বৃদ্ধি পাবলৈ ঈশ্বৰৰ বাক্যই হয়। 1 পিতৰ 2 1 Peter chapter 2, 1 Peter 2 1 Peter 2 2 আৰু 3 পদ, 2 আৰু 3 পদ, 1 Peter 2 2 আৰু 3 পদ আমি একেলগে পঢ়িছোঁ। তেন্তে সকলো হিংসা, সকলো ছল, কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ যত্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা। বৃদ্ধি পোৱা বিষয়টো আজি চাইছোঁ। বৃদ্ধি পোৱা, শুচি হোৱা, পবিত্ৰ হৈ যোৱা, এই জীৱনটোত কেনেকৈ আমি হ'ব পাৰিম? যোহনে 1:16 কৈছে, তেওঁৰ সেই পূৰ্ণতাৰ পৰা আমি অনুগ্ৰহৰ উপৰি অনুগ্ৰহ পালোঁ। আমি অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ পালোঁ। খ্ৰীষ্টিয়ান জীৱন কেনেকৈ চলিম তেনেহ'লে? অনুগ্ৰহৰ যোগেদি। পৌলে কৈছে, মই তেওঁৰ অনুগ্ৰহ ব্যৰ্থ হ'ব নিদিওঁ। তেওঁ দুবাৰ উল্লেখ কৰিছে। এবাৰ পৰিত্ৰাণৰ কাৰণে তেওঁ অনুগ্ৰহৰ কথা কৈছে, গালাতিয়া 2:21 পদত। ধাৰ্মিকতা যদি বিধানৰ দ্বাৰা আহে তেন্তে খ্ৰীষ্টে অকাৰণে মৰিল। মই ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থ হ'ব নিদিওঁ। সেইটো তেওঁ প্ৰথম অনুগ্ৰহৰ কথা কৈছে। দ্বিতীয় অনুগ্ৰহৰ কথা 1 Corinthians 15 কৈছে যে ঈশ্বৰৰ অনুগ্ৰহ মোৰ জীৱনত ব্যৰ্থ নহ'ল। মই যি হ'লোঁ তেওঁৰ অনুগ্ৰহৰ দ্বাৰা হ'লোঁ। খ্ৰীষ্টিয়ান জীৱনত তেওঁ আত্মাৰ বাবে যি ফল ধৰিলে, সেইটো কৈছে মই ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা এইবিলাক ফল ধৰিছোঁ। আত্মাৰ ফলবিলাক পৰিচৰ্যা কাৰ্য, হেৰুৱা আত্মা বচোৱা, মণ্ডলী পৰিচৰ্যা কৰা, সেইটো পবিত্ৰ আত্মাৰ আশীৰ্বাদত ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা হৈছে। গতিকে যাই নহওক, অনুগ্ৰহৰ দ্বাৰাহে আমি বাঢ়িব পাৰোঁ, ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা। সেইকাৰণে এই অনুগ্ৰহৰ ওপৰত অনুগ্ৰহ কেনেকৈ পাম আমি? অনুগ্ৰহ, ঈশ্বৰৰ অনুগ্ৰহ কেনেকৈ আহে জানে? বাইবেলৰ বাক্যৰ যোগেদি। পাচনি কৰ্মত কৈছে 20:31-32 পদত, যি ঈশ্বৰে এতিয়া তোমালোকক ধৰ্মত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰবিলাকৰ মাজত তোমালোকক উত্তৰাধিকাৰ দিব পাৰে, সেই অনুগ্ৰহৰ বাক্যলৈ তোমালোকক মই এতিয়া সুদাই দিছোঁ। পাচনি পৌলে ইফিচিয়া মণ্ডলীৰ পৰা বিদায় ভাষণ দিয়া সময়ত, বিদায় দিনাখন এইটো কথা কৈছিলে, সেই মণ্ডলীৰ পৰা বিদায় লোৱা দিনাখন, যে যি ঈশ্বৰে তোমালোকক এতিয়া ধৰ্মত বৃদ্ধি কৰিব পাৰে, সেই অনুগ্ৰহৰ বাক্যত তোমালোকক এৰি দিছোঁ মই। গতিকে বাক্যত অনুগ্ৰহ আছে, ঈশ্বৰৰ মৰম আছে, ঈশ্বৰৰ ক্ষমা আছে, শান্তি আছে, আনন্দ আছে। বাক্যত বাইবেলত এই সকলোবিলাক এই বাক্যতে পাব। অনুগ্ৰহ, ক্ষমা, শান্তি, দয়া, মৰম, চব বাক্য। সেইকাৰণে আমি বাঢ়িবলৈ হ'লে বাক্যৰ ওচৰ চাপিব লাগিব বেছিকৈ। বাক্য আমি
যিমান গ্ৰহণ কৰিলেও বেয়া বুলি নাভাবিব। এই একেটাই বাইক শুনি থাকিম, এই কিমান অনলাইন সেমিনাৰ শুনি থাকিম, অনলাইন চাই থাকিম সেমিনাৰ, একেটাই বাইক শুনি থাকিম, বাইবেলে পঢ়ি থাকিম না, তেনেকৈ আপুনি ভাবে নেকি? হয়। গতিকে এই যে আমি অনুগ্ৰহৰ উপৰি অনুগ্ৰহ পাবলৈ হ'লে যোখন 10 প্ৰভুৱে কৈছে, চোৰে কেৱল চোৰ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হ'লে তেওঁলোকক জীৱন দিবলৈ আহিছোঁ, তাকে প্ৰচুৰ জীৱন দিবলৈ আহিছোঁ। প্ৰচুৰ জীৱন, বাঢ়ি যোৱা জীৱন, উন্নতি হোৱা জীৱন আমাক ঈশ্বৰে তেওঁৰ বাইকৰ যোগেদি দিয়ে। তেওঁৰ অনুগ্ৰহ বাইকৰ যোগেদি আহে। সেইকাৰণে শান্তি ক'ৰ পৰা আহে? অনুগ্ৰহৰ যোগেদি আহে। এইকাৰণে পাচনি পৌলে যিটো পত্ৰ লিখিছে, ঈশ্বৰৰ পৰা, প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, তেওঁৰ পত্ৰত প্ৰায় এইটো লিখা আছে। অনুগ্ৰহটো শব্দটো আগত আহে, শান্তিটো পিছত আহে। অনুগ্ৰহ নোপোৱাকৈ শান্তি নাহে নহয়। যোনে ঈশ্বৰৰ পৰা অনুগ্ৰহ পায় সি শান্তি পাব পাৰে। সেইকাৰণে অনুগ্ৰহটো পালেহে শান্তি হয়। কিন্তু সেই অনুগ্ৰহ, দয়া, মৰম, ক্ষমতা, মৰম, দয়া, চেনেহ বাইবেলৰ ভিতৰতে পাব। সকলোখিনি বাইবেলৰ ভিতৰত পাব। সেইকাৰণে আমি বাইবেলেই পঢ়িব লাগিব বাঢ়িবলৈ হ'লে, ৰাইট? বাইবেলেই শিকিব লাগিব। 2 নম্বৰতে আমি এটা বিশ্বাস আৰু এটা জ্ঞানটো ধৰি ৰাখিব লাগিব। ইপিচিয়া 4 অধ্যায় আমি চাওঁ। ইপিচিয়া 4 অধ্যায়। আমাৰ বিশ্বাস এটাই, আমাৰ মাজত একতা থাকিব লাগিব। আমি যদি বাঢ়িব বিচাৰোঁ, আমি এক হ'ব লাগিব। এক হ'বই লাগিব, নহ'লে আমি বাঢ়িব নোৱাৰোঁ। ইপিচিয়া 4 অধ্যায়। একতা, এক বিশ্বাস, এক প্ৰভু, এক পবিত্ৰ আত্মা, সেইটো আমাৰ মাজত মেইনটেইন কৰিব পাৰিব লাগিব, তেহে আমি বাঢ়িব পাৰোঁ। ইপিচিয়া 4 অধ্যায়। সেইটো মণ্ডলী জীৱনত নহয় জানো? সেইটো মণ্ডলী জীৱনৰ কথা কৈছে। ইপিচিয়া 4 অধ্যায়। একতা থাকিবলৈ আমি যত্ন কৰা, মণ্ডলীত প্ৰভুৰ সন্তানসকলৰ লগত এক হ'বলৈ যত্ন কৰা। সেইটো অতি ইম্পৰ্টেণ্ট নতুন জন্ম পোৱাৰ পিছত বাঢ়িবলৈ। প্ৰথম ইপিচিয়া 4 অধ্যায় 3 আৰু 4 পদ আমি একেলগে পঢ়িছোঁ। আৰু শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা। শৰীৰ এক, আত্মাও এক, আৰু সেইদৰে তোমালোকৰ আমন্ত্ৰণ এক আমন্ত্ৰণে আমন্ত্ৰিত হ'লা। শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা। মণ্ডলীত যত্ন দৰকাৰ, কাৰণ শান্তিটো ৰাখিবলৈ, বজাই ৰাখিবলৈ, শান্তিৰ সম্প্ৰীতি বজাই ৰাখিবলৈ, মণ্ডলীত একতাত থাকিবলৈ চবৰে যত্ন দৰকাৰ আছে। চবেই চেষ্টা কৰিব লাগিব, মানে প্ৰাৰ্থনা কৰিব লাগিব ফাৰ্ষ্ট। প্ৰভু আমাক একতাৰে ৰাখক, প্ৰভু আমাৰ মাজত শান্তি স্থাপন কৰক, আমাৰ মণ্ডলীত শান্তি দিয়ক, ভাই ভনীৰ মাজত চবেই শান্তিত থাকিব দিয়ক। কামটো কাম, কিন্তু আমাৰ চবৰে মাজত ভাল সম্পৰ্কৰে থাকক, চবেই মিলি থাকক। এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তেহে আমি বাঢ়িব পাৰিম, তেহে আমি আমাৰ মাজত। গালাতিয়া 5 অধ্যায়ত কৈছে, তোমালোকৰ মাজত যদি কামোৰা কামুৰি গিলাগিলি যদি চলি থাকে, সিজনে ইজনৰ দ্বাৰাই বৰবাদ হ'ব এদিন নহয় এদিন। কামোৰা কামুৰি গিলা গিলি কৰি থাকে না, সিজনেই সিজনৰ মাজত বৰবাদ হ'ব। এই যে কুকুৰে কামুৰি থাকে না, এইটো তেনেকৈ যদি আমি বৰ্ণ এগেইন হোৱাৰ পিছত যদি নতুন জন্ম পোৱাৰ পৰা যদি আমাৰ মণ্ডলীত কেইটামান মানুহৰ মাজত যদি আমি কেইটামানে আছোঁ, আমাৰ মাজত যদি কামোৰা কামুৰি গিলা গিলি চলি থাকে, তেতিয়াহ'লে আমি ইজনে ইজনৰ দ্বাৰাই বৰবাদ হৈ যাম। কিন্তু আমি এটা পবিত্ৰ আত্মা পোৱা মানুহ, 10টা নহয়, এটা বিশ্বাস। আমাৰ বিশ্বাস বেলেগ বেলেগ নহয়, অনন্তকাল মুক্তি স্থায়ী, চবেই এইটোকে বিশ্বাস কৰি পৰিত্ৰাণ পাইছোঁ, ৰাইট? আমাৰ বিশ্বাস বেলেগ নহয়, আমাৰ বাইবেলৰ জ্ঞান এটাই আছে। গতিকে আমি সেইকাৰণে এক হোৱাত আমাৰ কোনো অসুবিধা নাই, কাৰণ আমাৰ এটাই পবিত্ৰ আত্মা, এটাই আমাৰ বিশ্বাস, এটাই আমাৰ লক্ষ্য, এটাই উদ্দেশ্য। এই 1 কৰিন্থিয়া 12 অধ্যায় 13 পদত কৈছে, কাৰণ যিহুদী কি, পৰজাতি, গ্ৰীক, দাস কি, স্বাধীন, তোমালোকে সকলোৱে এক আত্মাৰে বাপ্তাইজিত হ'লা, আৰু তোমালোক সকলোৱে এক আত্মা পান কৰিবলৈ পালা। যিহুদী, স্বাধীন, পৰাধীন, গ্ৰীক এইবুলি নাই, পবিত্ৰ আত্মা এটা হয়। চবৰে লগত থকা, ঈশ্বৰৰ সন্তানৰ লগত থকা পবিত্ৰ আত্মাটো একেই হয়, বেলেগ বেলেগ আত্মা নহয়। আপোনাৰ লগত থকা পবিত্ৰ আত্মা, এওঁৰ লগত থকা পবিত্ৰ আত্মা বেলেগ বেলেগ নহয়, ভেৰাইটিজ নহয়, এটাই। এইকাৰণে শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ একতা ৰাখিবলৈ, বজাই ৰাখিবলৈ চেষ্টা কৰা। এইটো হ'লে আমি বাঢ়িব পাৰিম, তেতিয়াহ'লে আমি বাঢ়িব পাৰিম।
অকলে বাঢ়িব নোৱাৰোঁ, মই অকলে বাঢ়িব নোৱাৰোঁ। এই অকলে হাতটো যদি তাগৰা হ'ব বিচাৰে, অকলে এটা হাত, এইটোৱে যদি তাগৰা হ'ব বিচাৰে, কিছুমান খ্ৰীষ্টান আছে যি মানুহ নিজকে নিজে পৃথক ৰাখে, তেওঁ কেৱল নিজৰ বাঞ্ছা সিদ্ধিৰ চেষ্টা কৰে আৰু সকলো সুপৰামৰ্শ কৰি খং দেখুৱায়, সেইটোবোৰে আঁতৰাই দিয়ে। কিছুমানে নিজকে পৃথক কৰি থাকি ভাল পায় মণ্ডলীত, অকলে মই উন্নতি হ'ম, অকলে মই বেছি জানিম, কাৰো ঘৰত নাযাওঁ, কাকো খবৰ নলওঁ, কাৰো কেয়াৰ নকৰোঁ। এটা হাত যদি মোটা হৈ গৈ থাকে, এটা হাত যদি ধনী হৈ গৈ থাকে, কি অৱস্থা হ'ব? গোটেই শৰীৰটো বিষ হ'ব, শৰীৰটো বৰবাদ হ'ব। গোটেই মণ্ডলীটো যীশুৰ শৰীৰ হয়, এটা শৰীৰ, গোটেই শৰীৰটো সমানে বৃদ্ধি পাব লাগিব, সমানে আগবাঢ়িব লাগিব। সেইকাৰণে ইফিছিয়াছ 4:11 কৈছে, ইফিছিয়াছ 4:11, ইংৰাজীত 13। ইন ইংলিছ ইফিছিয়াছ চেপ্টাৰ 4:13, বাট আছামিজ 11, অসমীয়াত 11 আছে। আমি একেলগে পঢ়োঁ। আৰু যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি সিদ্ধ পুৰুষৰ অৱস্থা অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ নাপাওঁ। ইফিছিয়াছ 4:11 কথা কৈছে। আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাস আৰু জ্ঞানৰ ঐক্য, গতিকে আমাৰ বিশ্বাস এটা হয়, জ্ঞান এটা হয়, আৰু আমাৰ যিটো প্ৰভু যীশুৰ এজন প্ৰভু হয়, এটা পবিত্ৰ আত্মা হয়। গতিকে সেইখিনিত আমি এক হৈ যাব লাগিব, এক বয়স হ'লে, মেচিয়ৰ হ'লে আমি এক হ'ব লাগিব। হয়, কেঁচুৱা হৈ থাকোঁতে কামোৰা কামুৰি, গিলা গিলি, মাংসত থাকোঁতে সিটো এক কামোৰ মাৰিলে, সিও এক কামোৰ মাৰিলে, সি 2 কামোৰ মাৰিলে, সি 3 কামোৰ মাৰিলে, সেইবিলাক মাংস চলোতে কেঁচুৱা হৈ থাকোঁতে চলে। কিন্তু যদি আপুনি মেচিয়ৰ খ্ৰীষ্টিয়ান, আত্মিক খ্ৰীষ্টিয়ান, পবিত্ৰ আত্মা পৰিপূৰ্ণ বুলি কয়, তেতিয়াহ'লে পৌলে কোৱাৰ দৰে মই বাচ্চা হৈ থাকোঁতে বাচ্চাৰ দৰে চলিছিলোঁ, 1 কৰিন্থিয়া 13 তেওঁ কৈছে। এতিয়া বয়সপ্ৰাপ্ত হ'লোঁ, বয়সপ্ৰাপ্তৰ দৰে মই এতিয়া চলিছোঁ, 1 কৰিন্থিয়া 13:11 তেওঁ কৈছে। গতিকে প্ৰিয়সকল, সেইকাৰণে আমি এইটো বাঢ়িবলৈ হ'লে আমাৰ খ্ৰীষ্টিয়ান জীৱনত এনেকুৱা কথাটো বহুত ইম্পৰ্টেণ্ট যে আমি তাৰপিছত 14 ইফিছিয়া 4:14 আমি চাইছোঁ। 4:14 আমি একেলগে পঢ়িছোঁ। আমি আৰু শিশু নহওঁ আৰু মানুহৰ ঠগত ধূৰ্ততাৰে, ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ধলং পলং কৰোৱা আৰু সকলোবিধ শিক্ষাৰ বতাহত সিপাল সিপাল নিয়া নহওঁ। বাচ্চাবিলাক এনেকুৱা হয়, আত্মাত যিবিলাক বাচ্চা, কেঁচুৱাত যিবিলাক বাচ্চা, শাৰীৰিক পালৰ পৰা যিবিলাক বাচ্চা, তেওঁলোক তেনেকুৱা হয়, নহয় জানো? কিন্তু যদি মেচিয়ৰ খ্ৰীষ্টিয়ানে হ'লে বিশ্বাসত থিৰ হয়, মজবুত হয়, অলৰ হয়, তেওঁলোকক সিপাল সিপাল নিয়া নহয়। বাচ্চা খ্ৰীষ্টিয়ান হ'লে সেইফালে বাগৰিব, সেইফালে যাব, একবাৰ মণ্ডলী চাৰ্চত, সেইফালে এদিন যাব, সেইফালে এদিন যাব, তেওঁৰ কোনো স্থিৰতা নাই, তেওঁৰ কোনো স্থিৰতা নাই, ফাউণ্ডেশ্যন নাইকিয়া মানুহ। আপোনাৰ আত্মিক গড় ক'ত? নাই, মই চবতে যাওঁ বোলে। ৰিয়েলি? বাইবেলত তেনেকুৱা মণ্ডলী আছে, তেনেকুৱা বিশ্বাস আছে? কি বিশ্বাসী আপুনি মানুহ? কেনেকুৱা বিশ্বাস কৰে আপুনি? মই VIP যাওঁ, কেতিয়াবা সেইফালে ৰাণীত যাওঁ, গণপতিত যাওঁ, হা? ৰিয়েলি? মোকো লৈ যাওক আপুনি যদি তেনেকুৱা ভাল ৰাইট বিশ্বাস আছে যদি। আত্মিক গড় ক'ত আপোনাৰ? আত্মিক পৰিয়াল ক'ত? নাই, মই নাই তেনেকুৱা, মই অকলে চলোঁ। তেনেকুৱা বিশ্বাস বাইবেলত আছে? নাই তেনেকুৱা বিশ্বাস। বাইবেলত এক বিশ্বাস আছে, একতা, ইউনিটি সমাজত। ৰাইট ফেইথটো এটাই মাত্ৰ, প্ৰভু এক, পবিত্ৰ আত্মা এক, বাপ্তিস্ম এক। সেইকাৰণে আমাৰ বিশ্বাস শুদ্ধ হ'ব লাগিব, ৰাইট হ'ব লাগিব। আমি যদি সিপালৰ পৰা সিপাল বাচ্চা, সেইফালে যদি কয় সিটো মানে, সেইপাকে যদি সেইটোও কয়, সেইপাকে নাচ বুলি ক'লে নাচিব, এইফালে কিবা খা বুলি ক'লে খাব, এইফালে যা বুলি ক'লে যাব। এইটো বেবীবিলাক কৰে, বেবীক লজেন দি পিনি পুচলাব পাৰে, বেবী বাচ্চা, বেবীবিলাক। আপুনি মেচিয়ৰ নে বেবী খ্ৰীষ্টিয়ান? পুৰত খ্ৰীষ্টিয়ান নে আপুনি? পুৰত হ'লে আপুনি স্থিৰ হ'ব, গহীন গম্ভীৰ হ'ব। বেবী হ'লে চঞ্চল হ'ব, একো নাজানে, আপোনাৰ ভেলু নাই। আপোনাৰ বেবীয়ে কিবা সৰু বেবী এটাক লজেন এটা দিলে, তাক 5 কোটি দিলে, 5 কোটি নল'ব, তেওঁ লজেনটো ল'ব, গাড়ীটো ল'ব, পুতলা 10 টকীয়া গাড়ীটো ল'ব। তাক যদি 500 টকীয়া
10টা নোট দিয়াতকৈ তাৰ ধুনীয়া ৰংচঙীয়া পেকেটত থকা গাড়ী এটা দিলে সৰু বেবীটো গাড়ীটোৱে ল'ব, পইচাটো নলয়। ডাঙৰ মানুহ হ'লে পইচাটো ল'ব, কাৰণ ডাঙৰ মানুহ ভেলুটো বেলেগ, ডাঙৰ মানুহ হিচাপটো বেলেগ, জনা বুজা বেলেগ। বেবী হ'লে তাৰ হিচাপ নাজানে। ঠিক তেনেকৈ আত্মিক পালৰ পৰা যদি বেবী হৈ থাকে আপুনি বহুত কথাই নাজানে, বহুত কথা নাজানে, কিন্তু আপুনি জানো বুলি ইপালৰ পৰা ইপাল নিজকে ভাও জুৰি আছে, এক্টিং কৰি আছে। প্ৰিয়সকল, কিমান দিন এনেকৈ চলিব? সেইকাৰণে আমি ইয়াৰ পৰা বাচিবলৈ, ধলং পলং কৰোৱা মানুহৰ ঠগ প্ৰবঞ্চনাৰ পৰা বাচিবলৈ আত্মিকভাৱে বাঢ়িব লাগিব। ইপিছে 4:15-16 পদ, 15 আৰু 16 একেলগে পঢ়িছোঁ, শেষ পালে আছোঁ মই এতিয়া। 15 আৰু 16, কিন্তু প্ৰেমত সত্যাৱলম্বী হৈ যি খ্ৰীষ্ট মোৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত বৃদ্ধি পাওঁ। তেওঁৰ পৰা উৎপন্ন হোৱা পোহৰণৰ উপায়ৰ সকলো সংস্পৰ্কৰ দ্বাৰাই গোটেই শৰীৰ সংলগ্ন আৰু সংযুক্ত হৈ নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য সাধনৰ দৰে প্ৰেমত শৰীৰ বৃদ্ধি সাধন অৰ্থে নিজ বৃদ্ধি সাধন কৰে। আজি বৃদ্ধিৰ কথা কৈছোঁ, বাঢ়ি যোৱা, ফল ধৰা, সুচী হৈ যোৱা। গতিকে এইটো কেনেকৈ সম্ভৱ সেইটো বিষয়টো আপুনি মই জনাটো দৰকাৰ। এইটো কেনেকৈ সম্ভৱ হ'ব? মই মেচুৰিটি পূৰত মই কেনেকৈ হ'ম? অকলে মই প্ৰাৰ্থনা কৰিলে, অকলে মই বাইবেল পঢ়িলে মই পূৰত হ'ব পাৰিমনে? বাইবেলত তেনেকুৱা কথা কৈছে? আমাৰ এটাই বিশ্বাস, নতুন জন্ম পাইছে, সিও আছে, আমি এটাই বিশ্বাস। আমি এক হ'ব লাগিব, একতাত থাকিব লাগিব, এটা বাইবেল পঢ়িব লাগিব, এখনেই বাইবেল, এটাই পবিত্ৰ আত্মা, এটাই আশা, এটাই বিশ্বাস, এটাই মণ্ডলী নতুন জন্ম পোৱাৰ পিছত, ৰাইট? গতিকে আমি বাঢ়িবলৈ হ'লে এইধৰণে, সেইকাৰণে ৰোমিয়া 12 কৈছে, যাক যি পৰিমাণে বিশ্বাস দিলে সেই পৰিমাণে নিজকে তেওঁ গভীৰভাৱে বিবেচনা কৰক। উপযুক্ত বিবেচনাতকৈ নিজকে কোনেও বৰ বুলি নামানক, নিজকে নিজে বৰ জনা বুজা জ্ঞানী বুলি নিজকে নাভাবক, ৰোমিয়া 12:3 পদত কৈছে। কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে সেই অনুসাৰে গভীৰ মনেৰে বিবেচনা কৰি ঈশ্বৰৰ বাক্যৰ প্ৰতি কাণ দিয়ক, মন দিয়ক। বৃদ্ধি পাবলৈ হ'লে খ্ৰীষ্টিয়ান জীৱনত মেচিউৰিটিলৈ আহিবলৈ হ'লে অট'মেটিকলি নাহে, নিজে নাহে, অকলে মই আনিব নোৱাৰোঁ। ইয়াত যীশুৰ শৰীৰৰ লগত যীশুৰ বাক্যৰ লগত কানেক্টেড আছে। প্ৰেমত সত্যাৱলম্বী হয়, যিটো আমি পিছে 4:15 পদ চাইছোঁ, 16 পদ, যি খ্ৰীষ্ট মোৰ স্বৰূপ, যীশুৰ হেডটো হয়। যেনেকৈ গছৰ শিপাৰ পৰা গোটেই গছটো ফল পায়, ফচল পায়, ৰস পায়, তাৰপিছত গোটেই ফল ধৰে, ডাল পাত চবেই। যীশু সেইটো হয়, মণ্ডলীটো সেইটো হয় এতিয়া। গতিকে সেইকাৰণে তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত বৃদ্ধি পাওঁ। সকলো বিষয়ত বৃদ্ধি পাব যেতিয়া যীশুৰ শৰীৰৰ লগত কানেক্টিভিটি হৈ থাকে। যেতিয়ালৈকে ডালটো গছৰ লগত লাগি থাকে তেতিয়াহ'লে সকলো বিষয়ত তেওঁ বাঢ়ি যাব। এইটো ঈশ্বৰৰ প্ৰমিছ হয়, বাঢ়ি যাব আৰু বাঢ়ি যাব। আৰু 16 পদত কৈছে, তেওঁৰ পৰা উৎপন্ন হোৱা পোহৰৰ উপায়ৰ সকলো সংস্পৰ্ক দ্বাৰাই গোটেই শৰীৰ সংলগ্ন সংযুক্ত। এই শব্দটো মন কৰক, সংলগ্ন সংযুক্ত। গাড়ীৰ পাৰ্ট কিমানটা পাৰ্ট আছে, এৰোপ্লেনত কিমানটা পাৰ্ট আছে, সৰু সৰু তাৰ, ৱেৰ, কিবা কিবি, নট বল্টু, অজস্ৰ লাখ লাখ কিছুমান পাৰ্ট থাকে গাড়ীটো। কিন্তু সিটোৰ পৰা সেইটো চব কানেকশ্যন আছে, ক'ৰবাত নহয় ক'ৰবাৰ লগত সিটোৰ পৰা সেইটো চবেই কানেক্টেড কৰি পিনি এটা তাৰ ছিঙি থাকিলেও গাড়ী ৰখি যায়। গম পায়নে? আমি তেনেকুৱা হয় যীশুৰ শৰীৰটো। আপুনি মই অকলশৰীয়া নহয়। নতুন জন্ম পোৱা ভাৰতীয় যিবিলাক অসমৰ বিলাক যিমান য'ত চুকে কোণে আছে, আপুনি অসমৰ চুকে কোণে, গাঁৱে ভূঞে, ভাৰতৰ চুকে কোণে বা বিশ্বৰ চুকে কোণে, আপুনি অকলশৰীয়া নহয়, অকলে নহয়। আমি চবেই এটা শৰীৰৰ লগত অংগ পতংগ। প্ৰথম কোৰিন্থীয় 12:27 পদত কৈছে, তোমালোক খ্ৰীষ্টৰ শৰীৰ, একোতেই এটা এটা অংগ হয়। আমি বেলেগ বেলেগ নহয়, এটা স্বৰ্গৰাজ্যৰ বাসিন্দা, এটা প্ৰভুৰ ঘৰৰ আমি অংগ পতংগ হয়। সেইকাৰণে সংলগ্ন সংযুক্ত শৰীৰটো হৈ থাকে মোৰ গোটেই বডিটো, আৰু সেইকাৰণে মই জীয়াই আছোঁ। যদি পাৰ্ট হৈ যায়, মোৰ হাত বেলেগ, আঙুলি বেলেগ, মাথা বেলেগ, এইটো দেখোন মৰা ডেড বডি বুলি ক'ব, নহয় জানো? কিন্তু গোটেইটো লাগি থাকিলে মোৰ এটা বডি হয়। যীশুৰ শৰীৰৰ অংগ পতংগবিলাক তেনেকুৱা। গতিকে আমি আজি খ্ৰীষ্টিয়ান জীৱনত সূচীকৃত জীৱনৰ বিষয়ে আমি চালোঁ। সূচীকৃত হ'বলৈ হ'লে ঈশ্বৰে তেনেকৈ কলচিয়াত কৈছে, ফল ধৰি বাঢ়ি যোৱা। কিন্তু বাঢ়ি গ'লেতো ভালে আছিল, ইচ্ছা কৰাটো শক্তিটো ভালে আছে। কিন্তু মোৰ আন এটা আদামৰ মনটো আছে না, কপটীয়া মন, পাপী মন আছে।
সেইটোক মই কেনেকৈ কাবু কৰিম এতিয়া? এইকাৰণে পবিত্ৰ আত্মাৰ বিধান মতে আপুনি কাবু কৰিব পাৰে। ৰোমিয়া 8 কৈছে এতিয়া খ্ৰীষ্টত থকাবিলাকৰ এতিয়া কোনো দণ্ডাজ্ঞা নাই, কিয়নো প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ আত্মা আৰু জীৱনৰ বিধানে মোক মাংসৰ পৰা বিধানক জয় কৰিলে। পবিত্ৰ আত্মা মাংসতকৈ আগত আছে, সেইটো কৈছে। পবিত্ৰ আত্মাৰ পাৱাৰটো আমাৰ মাংসতকৈ পাৱাৰ বেছি আছে। পবিত্ৰ আত্মাৰ পাৱাৰটো বেছি আছে। পবিত্ৰ আত্মা নিশ্চয় বলৱান হয় মাংসতকৈ। সেইকাৰণে পবিত্ৰ আত্মাই ক'ত কাম কৰে এইটো আমি চাইছোঁ। এইটো 1 নম্বৰতে ঈশ্বৰৰ বাক্য লাগিব, 2 নম্বৰতে একতা হ'ব লাগিব, তেহে পবিত্ৰ আত্মাই কাম কৰে। যদি আমাৰ মাজত কামোৰা কামুৰি গিলা গিলি হৈ থাকে, পবিত্ৰ আত্মাই ইয়াত ষ্টপ হৈ যায়, ৰখি যায়, কাকো বদলি নকৰে, কাকো আশীৰ্বাদ নকৰে। পবিত্ৰ আত্মাই কামোৰা কামুৰি গিলা গিলি জেগাত পবিত্ৰ আত্মাই আশীৰ্বাদ নকৰে, কামেই নকৰে পবিত্ৰ আত্মাই একতা নহ'লে। পাচনি কৰ্মত কিয় কাম কৰিছিল? একতা আছিলে তেওঁলোকৰ মাজত, আগৰ কালৰ শিষ্যবিলাকৰ মাজত। একতা, এক বিশ্বাস, এক প্ৰেম আৰু নিজৰ বিশ্বাস ধৰি ৰাখা। তাৰপিছত প্ৰেম কৰা, সিজনে সিজনক সংলগ্ন সংস্পৰ্শ বাঢ়ি বাঢ়ি যোৱা, ঈশ্বৰৰ বাক্যত আমি বাঢ়ি বাঢ়ি যোৱা। তেনেকৈ আমি মেচিয়ৰিটি সোনকালে হ'ব পাৰোঁ, আমি ফল ধৰিব পাৰোঁ, ভাল খ্ৰীষ্টিয়ান হ'ব পাৰোঁ। আপোনাৰ ফেমিলিবিলাকেও স্বৰ্গত যাব বেছিকৈ। আপোনাৰ পৰিয়ালৰ মানুহক প্ৰচাৰ কৰা ৰাস্তা ঈশ্বৰে দুৱাৰ কৰি দিব ওপৰৰ পৰা। পাচনি কৰ্ম 2:46-47 কি কৈছে? নিতৌ তেওঁলোকে ঈশ্বৰৰ লগত ফেলোশ্বিপ কৰিবলৈ গৈ থাকিল। তেওঁলোকে গীত গান কৰি, বাইবেল পঢ়ি, মন ফূৰ্তি কৰি, খোৱা বোৱা কৰি, নাচি বাগি, ঈশ্বৰৰ কাম কৰি, এনেকৈ কৰি থাকোঁতে প্ৰভুৱে পৰিত্ৰাণ পোৱা পৰিয়াল মানুহ যোগ কৰি দিলে। পৰিয়ালবিলাক পৰিত্ৰাণ পাবলৈ মনটো খুলি দিলে ঈশ্বৰে। ঈশ্বৰে কৰে এইটো, ৰাইট? ঈশ্বৰে কৰিব। গতিকে আপোনাৰ মোৰ ডিউটি আপুনি মই কৰিলে ঈশ্বৰৰ কামটো ঈশ্বৰে কৰি দিব। আপোনাৰ মোৰ কৰণীয়খিনি কৰিব লাগিব, তেহে ঈশ্বৰৰ কামটো ঈশ্বৰে কৰিব। প্ৰাৰ্থনা কৰোঁ। মৰমীয়াল পবিত্ৰ পিতৃ, তোমাক ধন্যবাদ কৰিছোঁ। তোমাৰ অনুগ্ৰহৰ মৰমত আমি তোমাৰ সন্তান হৈছোঁ। পূৰ্বে তোমাৰ সন্তান নাছিলোঁ, আমি পাপৰ সন্তান আছিলোঁ। তোমাৰ পৰা দূৰত থকা, তোমাৰ পৰা আঁতৰি থকা, মাংসত চলা, লোভ লালচ কৰি অবাধ্য ঘৃণনীয় লোক আছিলোঁ প্ৰভু। আৰু সেই অৱস্থাতে তুমি আমাক এৰি দিয়া হ'লে আমি ক'ৰবাত নৰকৰ গাঁতত পৰিলোহেঁতেন। কিন্তু তুমি আমাক দয়ালু ঈশ্বৰ, মৰমীয়াল ঈশ্বৰ প্ৰভু, আমাৰ সকলো অপৰাধ পাপ তুমি ল'লা আৰু আমাক তুমি আমাৰ বদলি বিচাৰ হৈ আমাক উদ্ধাৰ কৰিবলৈ নিজৰ জীৱন তুমি দান দিলা। তাৰ বিনিময়ত আজি আমি এই অনুগ্ৰহ পাইছোঁ। ধন্যবাদ কৰিছোঁ তোমাৰ আশীৰ্বাদবোৰ মৰমৰ কাৰণে প্ৰভু। এতিয়া আমি তোমাৰ পৰা সহায় খুজিছোঁ, তোমাৰ আশীৰ্বাদ খুজিছোঁ, যাতে তোমাৰ লোকসকল য'ত যেনেকৈ আছিল, তোমাৰ বাক্য য'ত যেনেকৈ শুনিছে, সকলোকে আশীৰ্বাদ দিব। তোমাৰ পৰা অনুগ্ৰহ, শান্তি, ক্ষমা, দয়া দান কৰিব, যাতে সকলোৱে তোমাৰ যোগ্যমতে জীৱন কৰিব পাৰিব। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। ঠিক আছে, সকলোকে নমস্কাৰ। ঈশ্বৰে আশীৰ্বাদ কৰক।